Good afternoon. মই আজি তোমালোকৰ লগত অধিকাৰৰ বিষয়ে আলোচনা কৰিম। অলৰেডি আগৰ ক্লাছত অধিকাৰৰ বিষয়ে আমি কিছু বস্তু অধ্যয়ন কৰিছিলোঁ। আজি সেইখিনি কন্টিনিউ কৰিম। তাৰ লগতে অধিকাৰৰ বিভিন্ন তত্ত্ব আছে, তাৰে সেই তত্ত্ব কেইটামানো আমি আজি আলোচনা কৰিম। অধিকাৰ বুলি কওঁতে আমি আগৰ ক্লাছত কৈছিলোঁ যে যিবিলাক চৰ্ত বা যিবিলাক কণ্ডিশ্যনছে আমাৰ বিকাশ সাধন কৰে সেইবিলাকেই হৈছে অধিকাৰ। কাৰণ এখন সমাজত যদি আমি সুস্থ সবল ব্যক্তি হিচাপে বসবাস কৰিবলৈ হয় তেতিয়াহ'লে আমাক কিছুমান সুযোগ সুবিধা লাগিব, আৰু এই সুযোগ সুবিধাবিলাকে হৈছে আমাৰ অধিকাৰ। অলৰেডি আমি ডেফিনেশ্যনছ পৰ্যন্ত এইবিলাক আলোচনা কৰি গৈছিলোঁ। তাৰপিছতে আমি ক্লাছিফিকেশ্যনছবিলাক চাইছিলোঁ। আমি অধিকাৰৰ ক্লাছিফিকেশ্যনছবিলাক চাওঁতে আমি কি পাইছিলোঁ যে অধিকাৰক আমি 3টা ভাগত ভাগ কৰিছিলোঁ: নেচাৰেল ৰাইটছ বা প্ৰাকৃতিক অধিকাৰ, নৈতিক অধিকাৰ বা মৰেল অধিকাৰ, আৰু বৈধিক অধিকাৰ বা লিগেল ৰাইটছ। এইখিনি আমি অলৰেডি আলোচনা কৰিছিলোঁ। আমাৰ যিবিলাক পৌৰ অধিকাৰ আছিলে, পৌৰ অধিকাৰবিলাকক আকৌ আমি বিভিন্ন ভাগত ভাগ কৰিছিলোঁ। এই ভাগবিলাকত আমি কি দেখিছোঁ যে আমাৰ জীয়াই থকাৰ অধিকাৰ এটা আমাক লাগিব, বা আমাৰ নিজকে প্ৰতিৰক্ষা কৰাৰ কাৰণে কোনোবাই যদি আমাক আক্ৰমণ কৰে তেতিয়াহ'লে আমি নিজকে ৰক্ষা কৰিব লাগিব। ছেল্ফ ডিফেন্স বুলি আমি যিটো ইংলিছত কওঁ, ছেল্ফ ডিফেন্স বা প্ৰতিৰক্ষা কৰাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। সেইটো অধিকাৰো আমাক লাগিব। আমাৰ নিজৰ পৰিয়াল গঠন কৰা এটা আমাক অধিকাৰ লাগিব। যাৰ যেনেকৈ ইচ্ছা পৰিয়াল গঠন কৰিব পাৰিব লাগিব, বিয়া কৰাব পাৰিব লাগিব, নিজৰ ল'ৰা ছোৱালীক কেনেকৈ কি ধৰণে ডাঙৰ দীঘল কৰিব সেই অধিকাৰটো তেওঁৰ হাতত নিশ্চয় থাকিব লাগিব। স্বতন্ত্ৰতাৰ বা বাক স্বাধীনতা বা স্বতন্ত্ৰতাৰ অধিকাৰ, আমি মত প্ৰকাশ কৰিব পাৰিব লাগিব। এখন গণতান্ত্ৰিক দেশত আমাৰ যদি আত্মবিকাশ কৰিবলৈ আমি বিচাৰোঁ তেতিয়াহ'লে আমি মত প্ৰকাশ কৰিব পাৰিব লাগিব। ইয়াত বিভিন্ন ধৰণৰ লোকে বসবাস কৰে, প্ৰত্যেকৰে নিজৰ ভাৱধাৰা আছে। গতিকে এই ভাৱধাৰাবিলাক প্ৰকাশ কৰা আমাক অধিকাৰটো দিব লাগিব। মত প্ৰকাশৰ বিনিময়তহে কি হ'ব, এখন দেশৰ গঠন হ'ব। আমাৰ সংস্থা গঠন কৰাৰ অধিকাৰ লাগিব। গতিকে চৰকাৰে এই অধিকাৰবিলাক আমাক দিছে। তাৰোপৰি আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট অধিকাৰটো কি হৈছে যে আমি সকলোৱে সম্পত্তি গোটাব বিচাৰোঁ। গতিকে এই সম্পত্তি গোটোৱাৰ অধিকাৰ এটা আমাৰ থাকিব লাগিব। আমি আজি বুলি নহয়, আগৰ কালতো বা একদম অতীজৰ পৰা আমি দেখিছোঁ যে মানুহৰ সম্পত্তিৰ প্ৰতি এটা হাবিয়াস আছে। গতিকে এই সম্পত্তি গোটাবৰ কাৰণে মানুহে সকলো ধৰণৰ প্ৰচেষ্টা চলায়। এবাৰ সম্পত্তিটো আহৰণ কৰাৰ পিছত সেইটোক সংৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব। কোনোবাই যদি সেইটো আমাৰ পৰা কাঢ়ি লৈ যায়, আইনগতভাৱেই হওক বা শাৰীৰিক বল প্ৰয়োগ কৰি হ'লেও হওক, আমি এই সম্পত্তিটো আমি ভালকৈ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰোঁ। গতিকে বল প্ৰয়োগ কৰিবলৈ গ'লে কি হ'ব, তাত কনফ্লিক্ট হ'ব, সংঘৰ্ষ হ'ব। গতিকে আইনগতভাৱে সেই সম্পত্তিখিনি সংৰক্ষিত কৰিবৰ কাৰণে আমাক সুবিধা বা ব্যৱস্থা কৰি দিব লাগিব। আমাৰ প্ৰত্যেকৰে বেলেগ বেলেগ, আমাৰ ভাৰতবৰ্ষৰ কথাকে আমি কওঁ বা অন্য দেশত হ'লেও হওক, যে বিভিন্ন ধৰণৰ মানুহ থাকে, প্ৰত্যেকৰে নিজৰ ধৰ্ম বেলেগ, নিজৰ বিবেক বেলেগ। গতিকে নিজৰ ধৰ্ম প্ৰচাৰ কৰা আৰু নিজৰ ধৰ্ম মানি চলাৰ অধিকাৰটো তেওঁলোকক দিব লাগিব। প্ৰত্যেক ব্যক্তিকে কাম কৰিবলৈ দিব লাগিব, চাকৰি কৰাৰ এটা অধিকাৰ। বা আমি যদি কাৰোবাৰ লগত কিবা চুক্তি চহী কৰিবলৈ বিচাৰিছোঁ, কোনো সংস্থাৰ লগত হওক, কোনো ব্যক্তিৰ লগত হওক, কোনো অনুষ্ঠানৰ লগত হওক, তেতিয়াহ'লে এই চুক্তি চহী কৰা বা স্বাক্ষৰ কৰাৰ আমাৰ এটা অধিকাৰ থাকিব লাগিব। আৰু আইনৰ দৃষ্টিত সকলো সমান। আইনে সকলোকে সমান দৃষ্টিৰে চাব। এজন মানুহে এখন সমাজত যেতিয়া বসবাস কৰিব, তাত আমাৰ বিভিন্ন ধৰণৰ শ্ৰেণী থাকিব। কোনোবাটো ধনী, কোনোবাটো দুখীয়া, কোনোবাটো হয়তো ইকনমিকেলি উইক, কোনোবাটো হয়তো পলিটিকেলি ভেৰি ষ্ট্ৰং, এনেকুৱা ধৰণৰ থাকিব। কিন্তু যোন যেনেকুৱা শ্ৰেণীৰ লোকে বাস নকৰক কিয়, সকলো মানুহকে আমি কিন্তু সমান সুযোগ সুবিধা দিব লাগিব। গতিকে এইখিনিয়ে আছিলে আমাৰ যিবিলাক আমি চিভিল ৰাইটছ বা পৌৰ অধিকাৰ পঢ়িছিলোঁ সেইখিনি। এতিয়া আমি চাম ৰাজনৈতিক অধিকাৰ, পলিটিকেল ৰাইটছ। ৰাজনৈতিক অধিকাৰৰ প্ৰথম অধিকাৰটো হৈছে কি, ভোটাধিকাৰ, ৰাইট টু ভোট। গণতন্ত্ৰ দেশত আমি থাকোঁ, আমি বসবাস কৰোঁ এখন গণতান্ত্ৰিক ৰাজ্যত। গতিকে গণতন্ত্ৰ কেনেকৈ আগবাঢ়ি যাব, যেতিয়া আমি আমাৰ ভোট দি পেলাই আমি আমাৰ প্ৰতিনিধিসকলক বাছি লওঁ। ই লোকেল লেভেলতে হওক, ই ষ্টেট লেভেলতে হওক বা কেন্দ্ৰীয় লেভেলতে হওক। গতিকে আমি আমাৰ প্ৰতিনিধিসকলক ভোট দি পেলাই আমি বাছি ল'ব পাৰোঁ। এইখিনিতে জনসাধাৰণৰ হাতত গোটেই দায়িত্বখিনি আছে বা গোটেই অধিকাৰখিনি আছে, যে আমি ভাৰতবৰ্ষত আমি জানো যে আমাৰ ইয়াত বহুতটা পলিটিকেল পাৰ্টিজ আছে।
আৰু ইলেকশ্যনৰ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হয় আৰু এই নিৰ্বাচনত আমি বেলেগ বেলেগ ৰাজনৈতিক দলে আমি আমাৰ প্ৰাৰ্থীসকলক থিয় কৰাওঁ আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনকে আমি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাওঁ কিন্তু আমাৰ কথা হৈছে কি যে আমি জনসাধাৰণে যেতিয়া আমাৰ ভোটাধিকাৰটো প্ৰয়োগ কৰিম এক্সাৰচাইজ কৰিম তেতিয়া সেই অধিকাৰটো আমাৰ হাতত থাকিব লাগিব যে কোনেও আমাক কম্পেল কৰিব নোৱাৰে যে আমি অমুককে দিম বা তমুককে দিম আমাৰ নিজৰ ইচ্ছামতে আমি আমাৰ প্ৰাৰ্থীজনক বাছি ল'ব পাৰিব লাগিব গতিকে এই ভোটাধিকাৰৰ মাধ্যমেৰে আমি এটা চৰকাৰ গঠনো কৰিব পাৰোঁ আমি এটা চৰকাৰ ভাঙিবও পাৰোঁ আমাৰ যদি কোনোবা এটা চৰকাৰৰ কাৰ্যকলাপ বা তেওঁলোকৰ কাম কৰা প্ৰক্ৰিয়াটো আমাৰ পচন্দ হোৱা নাই তেতিয়াহ'লে পিছৰ নিৰ্বাচনত হয়তো সেই ৰাজনৈতিক দলটোক আমি ভোট নিদিবও পাৰোঁ গতিকে এই ভোটাধিকাৰৰ মাধ্যমেৰে আমি চৰকাৰ এটা গঠন কৰি পেলাই আমাৰ যিটো আমাৰ যিটো ডেমক্ৰেটিক প্ৰক্ৰিয়া সেই ডেমক্ৰেটিক প্ৰক্ৰিয়াটোত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ গতিকে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বিবেক খটুৱাই বা নিজৰ বিচাৰ বুদ্ধি খটুৱাই তেওঁলোকে ভোট দিব লাগিব গতিকে আমি সেইকাৰণে সদায় সচেতন আৰু সজাগ হৈ থাকিব লাগিব গতিকে আমি জানিলেহে সঠিক ব্যক্তিজনক আমি ভোট দিব পাৰিম অকল ভোটাধিকাৰেই নহয় যে মই অকল ভোটটো দি পেলাই মোৰ অধিকাৰ সাব্যস্ত কৰিছোঁ সেইটো নহয় মোৰ নিজৰো সেই অধিকাৰটো থাকিব লাগিব যে ইচ্ছা কৰিলে ময়ো ইলেকশ্যন খেলিব পাৰোঁ গতিকে মই মোৰ হাতত নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰি পেলাই মই হয়তো লোকেল ষ্টেট গভৰ্ণমেণ্টৰ লেভেলতে হওক বা এছেম্বলিতে হওক বা কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতে হওক মই তাত যাতে যাব পাৰোঁ গতিকে মই এজন প্ৰতিনিধি হিচাপে নিজকে প্ৰতিদ্বন্দ্বিতা কৰাব পাৰিব লাগিব এই অধিকাৰটো যদি মোৰ নাথাকে তেতিয়াহ'লে ভোটাধিকাৰৰ কোনো মূল্যই নাই গতিকে এই অধিকাৰটো মোৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় গতিকে নিৰ্বাচিত হৈ পেলাই মই আমাৰ চৰকাৰ গঠন মই কৰিব পাৰোঁ বা হয়তো মই নিৰ্বাচিত হৈ পেলাই মই বিৰোধী দল হিচাপেও মই হয়তো জিকিব পাৰোঁ গতিকে বিৰোধী দল হিচাপে গ'লেও মই কি কৰিব পাৰোঁ মই চৰকাৰক সমালোচনা কৰিব পাৰোঁ চৰকাৰৰ যিবিলাক ভুল ত্ৰুটি সেই ভুল ত্ৰুটিসমূহ মই দেখুৱাই দিব পাৰোঁ গতিকে অকল ভোট দিয়ে মোৰ অধিকাৰ সাব্যস্ত কৰি মই থ'ব নালাগে মই মোৰ নিজকে নিৰ্বাচিত হোৱাৰ অধিকাৰটো মই ভাল ধৰণে প্ৰয়োগ কৰিব লাগে চাকৰি লাভৰ অধিকাৰ ৰাইট টু হোল্ড পাব্লিক অফিচ চাকৰি কৰাৰ লাভৰ অধিকাৰ এতিয়া আমি ৰাজনৈতিক আমাৰ যিটো অধিকাৰ এই অধিকাৰ অনুযায়ী মই হয়তো চাকৰি এটা কৰিব পাৰিব লাগিব গতিকে মোৰ নিৰ্দিষ্ট যেতিয়া বয়স হ'ব উপযুক্ত বয়স হ'ব আৰু মোৰ হাতত যেতিয়া গোটেইখিনি অৰ্হতা গোট খাব তেতিয়া মই যিকোনো চাকৰিৰ কাৰণে মই এপ্লাই কৰিব পৰা অধিকাৰটো মোক দিব লাগিব ইয়াত কাষ্ট ক্ৰীড ছেক্স ৰিলিজন একো নাহে নিজৰ কেপাচিটি অনুযায়ী শিক্ষা অৰ্হতা অনুযায়ী এজন মানুহে যিটো চাকৰি কৰিবৰ কাৰণে তেওঁৰ যোগ্যতা আছে সেই চাকৰি কৰিব পৰা তেওঁক অধিকাৰটো দিয়া অত্যন্ত উচিত গতিকে কিছু ক্ষেত্ৰত চৰকাৰে অৱশ্যে কিছুমান এজ বাৰ ধৰি দিয়ে যে চৰকাৰী চাকৰি এটা পাবলৈ হ'লে কিমান বছৰৰ ভিতৰত এপ্লাই কৰিব লাগিব বা এজন মানুহে চৰকাৰী চাকৰি কৰাৰ পিছত ডেফিনেটলি এটা ৰিটায়াৰমেণ্ট এজ থাকিব যে অমুক বছৰত তেওঁলোকে ৰিটায়াৰ কৰিব এইখিনি লিমিটেশ্যনছৰ বাহিৰে জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে সকলো মানুহে নিজৰ অৰ্হতা অনুযায়ী তেওঁ যিটো কামৰ কাৰণে উপযোগী সেই চাকৰিটো যদি চৰকাৰী চাকৰি ওলায় তেতিয়াহ'লে তেওঁ এপ্লাই কৰাৰ তেওঁ সম্পূৰ্ণ অধিকাৰ আছে আৰু এটা হৈছে আবেদন কৰাৰ অধিকাৰ ৰাইট টু পেটিশ্যন হৈছে কি যে আমি চৰকাৰে আমাক শাসন কৰিছে গতিকে চৰকাৰৰ যে সকলো প্ৰক্ৰিয়া বা চৰকাৰৰ যে সকলো বিবেচনাই শুদ্ধ সেইটো নহয় চৰকাৰী কিছুমান কাৰ্যকলাপত আমি হয়তো অসন্তুষ্ট হ'ব পাৰোঁ ৰাইজে এটা ধৰণে বিচাৰিছে চৰকাৰে এটা ধৰণে কৰিছে তেনেকুৱা যদি হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমি আবেদন পত্ৰ দি পেলাই যিটো অসুবিধা আমি পাইছোঁ সেইটো শুদ্ধ কৰিবৰ কাৰণে আমি এটা প্ৰক্ৰিয়া বা এটা প্ৰচেষ্টা আমি চলাব পাৰোঁ আৰু এইটো আমি বিভিন্ন ধৰণৰ ৰিস্কসমূহ দি পেলাই বা কোনোবা অনুষ্ঠানৰ মাধ্যমেৰে গৈ পেলাই চৰকাৰে
যেটো কাম কৰিছে যেটো আমাৰ জনসাধাৰণৰ অপছন্দ হৈছে বা আমি ভাবো যে এই কামটো কৰিলে আমাৰ ভৱিষ্যতে অসুবিধা হ'ব তেনেকুৱা কিছুমান কাম হয়তো আমি ভৱিষ্যতলৈ পেটিশনৰ মাধ্যমেৰে আমি আবেদনৰ মাধ্যমেৰে আমি এইবিলাক বন্ধ কৰি দিব পাৰো প্ৰত্যেকজন নাগৰিকৰে তেওঁ এজন সুনাগৰিক হিচাপে তেওঁ যিখিনি কৰ্তব্য কৰিবলগীয়া আছে সেই কৰ্তব্যখিনি কৰি যোৱাৰ পিছতো কিন্তু তেওঁ চৰকাৰৰ ওচৰত তেওঁ কিছুমান অভাৱ অভিযোগ উঠিব পাৰে বা থাকিব পাৰে নট নেচেচাৰি যে চৰকাৰে যিখিনি কাম কৰিছে সদায় শুদ্ধ বা সদায় ভাল গতিকে তেনেকুৱা যদি কিবা অসুবিধা বা অলাগতিয়াল বস্তু বুলি আমি ভাবিছো চৰকাৰে কৰা কিবা কাম তেতিয়াহ'লে আমি আবেদন পত্ৰ দি পেলাই সেই কামটো বন্ধ কৰাৰ অধিকাৰটো আমাৰ থাকিব লাগিব যদি সেইটো নাথাকে তেতিয়াহ'লেতো চৰকাৰ স্বেচ্ছাচাৰী হ'ব গতিকে তেতিয়া জনসাধাৰণৰ উন্নতি ক'ত হ'ব জনসাধাৰণৰ উন্নতি হ'ব যেতিয়া চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা ভাল ধৰণৰ বুজাবুজি থাকে এটা আদান প্ৰদান থাকে মোৰ অভিযোগখিনি মই চৰকাৰৰ ওচৰলৈ দিব পাৰিব লাগিব আৰু চৰকাৰে সেই অভিযোগখিনিও ভালকৈ শুনিব লাগিব বিবেচনা কৰি চাব লাগিব দৰকাৰ পৰিলে মানুহৰ লগত আলাপ আলোচনা কৰিব লাগিব সমালোচনা কৰাৰ অধিকাৰ এইটো এটা পলিটিকেল ৰাইট বৰ ইম্পৰ্টেণ্ট পলিটিকেল অধিকাৰ যে আমি সমালোচনা কৰিব পাৰিব লাগিব আমি যিবিলাক চৰকাৰ আগৰ যিবিলাক চৰকাৰ আছিলে গণতন্ত্ৰ হোৱাৰ আগতে ক'ৰবাত আমাৰ টটেলিটেৰিয়ান চৰকাৰ আছিলে ক'ৰবাত আমাৰ ফেচিবাদ আছিলে ক'ৰবাত নাজিজম আছিলে এনেকুৱা ধৰণৰ চৰকাৰ য'ত আছিলে তাত কেতিয়াও চৰকাৰক সমালোচনা কৰিবলৈ দিয়া হোৱা নাছিলে চৰকাৰক সমালোচনা কৰিবলৈ গ'লে প্ৰেছৰে হওক বা জনসাধাৰণৰ কণ্ঠৰুদ্ধ কৰি দিয়া হৈছিলে কিন্তু ডেমক্ৰেটিক কাণ্ট্ৰি এখনত চৰকাৰক সমালোচনা কৰিবলৈ দিয়া হয় কাৰণ সমালোচনাৰ মাধ্যমেৰেহে মানুহে কি কৰিব পাৰে শুধৰণি কৰিব পাৰে গতিকে চৰকাৰে যদি কিবা এটা ভুল কৰিছে আৰু সেইটো যদি মই আঙুলিয়াই দিব নোৱাৰোঁ তাক যদি মই কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম মই কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো চৰকাৰে ভুলটো কৰিয়েই থাকিলে বা যিজন ব্যক্তিয়ে ভুল কৰিছে সেই ভুলটোতো চলিয়েই থাকিলে গতিকে সেইটো যাতে মই বন্ধ কৰিব পাৰোঁ সেইটো এটা সাংঘাতিক ইম্পৰ্টেণ্ট অধিকাৰ যে এই অধিকাৰৰ মাধ্যমেৰে মই চৰকাৰৰ সমালোচনা কৰিব পাৰোঁ আৰু ভুলটো শুধৰণি কৰিলেহে এখন দেশৰ প্ৰকৃততে উন্নতি হ'ব য'তে এইটো নাই এই ব্যৱস্থাটো নাই ত'তে কি হ'ব এখন সাৰ্বত্মক চৰকাৰ গঠন হৈ যাব টটেলিটেৰিয়ান চৰকাৰ গঠন হ'ব য'ত কোনো ধৰণৰ নীতি নিয়মক সমালোচনা কৰিব পৰা নাযায় আৰু এইটো মানুহৰ গ্ৰথৰ বিপৰীতে হ'ব গতিকে যিখন দেশত জনসাধাৰণক মাত মাতিবলৈ দিয়া হয় প্ৰেছক মাত মাতিবলৈ দিয়া হয় তাতেই বিকাশৰ আশা আমি কৰিব পাৰোঁ ৰাইটছ টু গেট ৰাইটছ এনফৰ্চ তাৰমানে কি কৈছে অধিকাৰ বলবৎ কৰাৰ অধিকাৰ এই যে অধিকাৰবোৰ মই পালোঁ এই অধিকাৰবিলাকতো মোৰ পৰা কোনোবাই ছিঙি নিব পাৰে গতিকে তেতিয়া মই সেই অধিকাৰখিনিক আকৌ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে মোৰ সেই অধিকাৰটো থাকিব লাগিব এইটো নহয় যে চৰকাৰে কাগজে পত্ৰ মোক কিছুমান অধিকাৰ দিলে আৰু তাৰপিছত মই সেই অধিকাৰৰ বিষয়ে সম্পূৰ্ণৰূপে পাহৰি গ'লোঁ সেইটো কৰিলে নহ'ব গতিকে এই অধিকাৰবিলাকক যেতিয়া মই প্ৰয়োগ কৰিবলৈ গৈছোঁ যদি দেখিছোঁ যে কিবা কাৰণে মোৰ অসুবিধা হৈছে বা তাক মই ইমপ্লিমেণ্ট কৰিব পৰা নাই তেতিয়াহ'লে এই অধিকাৰখিনিক আকৌ আমি ইমপ্লিমেণ্ট কৰিব পৰা মোৰ হাতত এটা অধিকাৰ আছে গতিকে সেই অধিকাৰটোক প্ৰয়োগ কৰি পেলাই মই এই অধিকাৰখিনিক আকৌ পুনৰ ইমপ্লিমেণ্ট কৰিছোঁ চৰকাৰক বা এই প্ৰতিৰোধৰ অধিকাৰ বা ৰাইট টু ৰেজিষ্ট দ্য ষ্টেট এতিয়া মই অকণমান দেৰি আগতেও কৈছোঁ যে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে কিছুমান ৰীতি নীতি নিয়ম কানুন কৰে কিন্তু এই সকলোবিলাক নিয়ম বা নীতি জনসাধাৰণৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে যদি কিবা কাৰণে গ্ৰহণযোগ্য নহয় তেতিয়াহ'লে আমি সেইটো সমালোচনা কৰিব পাৰিব লাগিব যদি কিবা কাৰণে নাই হোৱা তেতিয়াহ'লে আমি তাক সমালোচনা কৰাৰ আমাৰ অধিকাৰ থাকিব লাগিব চৰকাৰক প্ৰয়োজন হ'লে এই অধিকাৰ চৰকাৰে আমাক যিবিলাক অধিকাৰ দিছে সেই অধিকাৰবিলাক যদি দেখিছোঁ যে আমাৰ কাৰণে প্ৰযোজ্যমূলক নহয় বা আমাৰ হিতে হোৱা নাই তেতিয়াহ'লে তাক আমি ৰেজিষ্ট কৰিব পাৰিব লাগিব লোকে কি ক'ব বিচাৰিছে যে চৰকাৰে যদি ক্ষমতা অপব্যৱহাৰ কৰে বা চৰকাৰে যদি নিজৰ সীমা অতিক্ৰম কৰি যায় তেতিয়াহ'লে এই ব্যৱস্থা আমি এই ৰেজিষ্ট কৰাৰ মাধ্যমেৰে আমি চৰকাৰক কি কৰিব লাগিব আমি নীতিবিলাক শুধৰণি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি হবছ ল ক্ৰুচৰ বিষয়ে বাৰে বাৰে যেতিয়া ৰাজনীতি বিজ্ঞান আমি অধ্যয়ন কৰোঁ তেওঁলোকৰ নাম নোলোৱাকৈ আমাৰ ৰাজনীতি বিজ্ঞান অধ্যয়ন নহয় লকৰ বা হবছৰ যিটো সামাজিক চুক্তি সেই চুক্তিতে আমি এই ৰেজিষ্ট ৰাইট টু ৰেজিষ্ট আমি লকৰ থিয়ৰিটোত আমি পাওঁ
লকে কি কৰিছিলে কনষ্টিটিউচনেল ফৰ্ম অফ গভৰ্ণমেণ্টৰ কথা তেওঁ কৈছিলে কিয় তেওঁ কৈছিলে যে যদি চৰকাৰে বা যিসকলক আমি ক্ষমতা দিছো আমাক শাসন কৰিবলৈ তেওঁলোকে যদি তেওঁলোকৰ সীমা অতিক্ৰম কৰে গতিকে তেতিয়া আমি তেওঁলোকক গুচাই পেলাই আকৌ বেলেগ মানুহক দিম তেওঁ সৰ্বোচ্চ ক্ষমতা দি দিয়া নাছিলে গতিকে এইটোৰ প্ৰায় এইখিনি আমি ক'ব পাৰো যে চৰকাৰক আমি অধিকাৰ দিছো এই অধিকাৰবিলাক তেওঁলোকে এই ৰাইটছবিলাক আমাক দিব চৰকাৰক আমি কিছুমান ক্ষমতা দিছো এই ক্ষমতাৰ মাধ্যমেৰে চৰকাৰে আমাক কিছুমান অধিকাৰ দিব কিন্তু যদি কিবা কাৰণে দেখিছো যে এইবিলাক আমাৰ গ্ৰহণযোগ্য হোৱা নাই তেতিয়াহ'লে আমি তাক ৰেজিষ্ট কৰিব পাৰিম এইখিনিয়ে হৈছে আমাৰ কিছুমান পলিটিকেল ৰাইটছ এতিয়া আমি চাওঁ ইকনমিক ৰাইটছ বা অৰ্থনৈতিক অধিকাৰ এই অধিকাৰ অৰ্থনৈতিক অধিকাৰবিলাক কি আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আমাৰ কনষ্টিটিউশ্যনত উল্লেখ কৰা আছিলে এই কনষ্টিটিউশ্যনেল ৰাইটছখিনি যদি আমি ভাল ধৰণে বিশ্লেষণ কৰি চাওঁ তাত আমি দেখিম যে তাত কেৱল কিছুমান পলিটিকেল ৰাইটছৰ কথাহে কৈ গ'ল গতিকে এইটো ছাপ্লিমেণ্ট ডেট সেইখিনি ছাপ্লিমেণ্ট কৰিবৰ কাৰণে কি কৰা হৈছে আমাৰ যিখিনি ডিৰেক্টিভ প্ৰিন্সিপলছ আছে তাত কিছুমান এনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰা হৈছে যাৰ মাধ্যমেৰে আমাক কিছুমান অৰ্থনৈতিক অধিকাৰ দিয়া হৈছে ৰাজনৈতিক অধিকাৰৰ লগত অৰ্থনৈতিক অধিকাৰ সমানে লাগিব কেৱল ৰাজনৈতিক অধিকাৰ থাকিলে নহ'ব অৰ্থনৈতিক অধিকাৰ যদি নাথাকে এজন মানুহ যি ভোক লাগি আছে তাৰ আৰু আমি তেওঁক কৈ পেলাই কওঁগে যে নহয় তোমাক আমি ভোটাধিকাৰ দিছোঁ কিন্তু তেওঁ যদি দুবেলা দুমুঠি ক'ৰ পৰা খাব সেই বস্তুটো যদি নিশ্চয়তাটো নাথাকে তেতিয়াহ'লে ভোট দি পেলাই তেওঁ কি কৰিব তাৰ একো কামত নাহে গতিকে পলিটিকেল ৰাইটছ লাগিব বিনা পলিটিকেল ৰাইটছৰ সৈতে এখন দেশৰ বা জনসাধাৰণৰ উন্নতি সাধন নহয় ঠিক সেইদৰে ইকনমিক ৰাইটছো সমানে ইম্পৰ্টেণ্ট চ' ইকনমিক ৰাইটছৰ ভিতৰত প্ৰথমটো হৈছে কি কাম কৰাৰ অধিকাৰ কাম কৰিব লাগিব প্ৰত্যেকজন মানুহকে কাম কৰাৰ অধিকাৰ এটা দিব আমি লাগিব কিন্তু এই কাম কৰিবলৈ যাওঁতে চাব লাগিব যে মানুহজনৰ সেই কামটো কৰিবৰ কাৰণে তেওঁৰ যোগ্যতা বা তেওঁৰ অৰ্হতা আছে নেকি গতিকে যিজন মানুহৰ যিখিনি যোগ্যতা আছে বা যিখিনি অৰ্হতা আছে সেই যোগ্যতাসমূহ বা এই অৰ্হতাখিনি লৈ পেলাই সেই কামটো তেওঁ কৰিবলৈ দিয়াটো উচিত গতিকে যিজন মানুহে যিটো কামৰ কাৰণে তেওঁ ফিট এতিয়া ধৰা এজন পলিটিকেল সায়েন্সৰ টিচাৰক অংক পঢ়াবলৈ দিলে সেইটো ভুল নহ'ব জানো সেইটো সেই তেওঁ মাষ্টাৰ্ছ ডিগ্ৰী ঠিকই আছে কিন্তু তেওঁ কি পঢ়াব পাৰিব তেওঁ কেৱল পলিটিকেল সায়েন্সে পঢ়াব বা ইংলিছৰ টিচাৰ এজনে কেৱল ইংলিছহে পঢ়াব পাৰিব তেওঁক নি পেলাই ফিজিক্স পঢ়াবলৈ দিলে এইটো ভাল কথা নহ'ব গতিকে প্ৰত্যেকজন মানুহকে তেওঁ যিখিনি অৰ্হতা গোটালে সেই অৰ্হতা অনুযায়ী তেওঁক এটা চাকৰি কৰিবলৈ দিয়া অত্যন্ত প্ৰয়োজন দ্বিতীয়তে আহিলে চাকৰি কৰাৰ বিনিময়ত তেওঁক এটা মজদুৰি দিব লাগিব আৰু সেই মজদুৰিটো চাই পেলাই দিব লাগিব যে তেওঁ কি কাম কৰিছে গতিকে এজন মানুহে তেওঁৰ অৰ্হতা অনুযায়ী তেওঁ চাকৰি কৰিব আৰু সেই অৰ্হতা অনুযায়ী যেতিয়া তেওঁ চাকৰিটো কৰিব তেওঁক কি কৰিব লাগিব উপযুক্ত দৰমহা দিব লাগিব আমি পুৰুষ বা মহিলাৰ মাজত কোনো ধৰণৰ ডিফাৰেন্সিয়েট আমি কৰাটো অনুচিত এজন ডাক্তৰ সি পুৰুষেই হওক বা সি মহিলাই হওক ডিগ্ৰী একেই কাম একেই কৰিছে গতিকে এই মহিলাগৰাকী দুৰ্বল গতিকে তেওঁক অকণমান কম দৰমহা দি থওঁ আৰু পুৰুষজন অকণমান মতা মানুহ তেওঁ শক্তি বেছি গতিকে তেওঁ কামটো বেছি ভালকৈ কৰিব সেইটো একেবাৰে সম্পূৰ্ণ ভুল ধাৰণা একেটা ডিগ্ৰীৰ বিনিময়ত যেতিয়া এজন মানুহে কাম কৰিব বা এগৰাকী মাইকী মানুহে কাম কৰিব তেওঁলোকৰ দৰমহাৰ মাজত কোনো ধৰণৰ তাৰতম্য বা তফাৎ থাকিব নালাগিব ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ৰাইট টু ৰেষ্ট এইটো এটা সাংঘাতিক গুৰুত্বপূৰ্ণ বস্তু এজন মানুহে 24 ঘণ্টা কাম কৰিব নোৱাৰে গতিকে তেওঁ যিখিনি কাম কৰিব ৰুলছ ৰেগুলেশ্যনছ আগতীয়াকৈ বনাই থোৱা থাকে যে এজন মানুহে দিনটোত কিমান ঘণ্টা কাম কৰিব মাহটোত কিমান দিন তেওঁ কাম কৰিব বা বছৰটোত তেওঁ কিমান দিন ছুটি পাব বা যিসকল তিৰোতা বা যিসকল মাইকী মানুহ তেওঁলোকৰ যদি ব্ৰেষ্ট ফিডিং বেবিজ আছে তেতিয়াহ'লে তেওঁলোকক এটা সময় দিব লাগিব বেবিটোক খুৱাবৰ কাৰণে এইবিলাক অত্যন্ত প্ৰয়োজন কাৰণ এজন মানুহে তেওঁ সৰ্বোচ্চ দিব কেতিয়া যেতিয়া তেওঁ বিশ্ৰাম কৰিবলৈ সময় পাব 24 ঘণ্টাইতো এজন মানুহে কাম কৰি থাকিব নোৱাৰে গতিকে ৰেষ্ট অত্যন্ত প্ৰয়োজনীয় গতিকে এই বস্তুখিনি পালেহে এজন ব্যক্তিয়ে নিজৰ আটাইতকৈ বেষ্টখিনি তেওঁ চৰকাৰক দিব পাৰিব গতিকে
প্ৰত্যেক নাগৰিককে জিৰণি ল'বলৈ দিয়াটো উচিত যেনেকৈ আমি স্কুল কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছামাৰ ব্ৰেক বা উইণ্টাৰ ব্ৰেক আছে কাৰণ এজন মানুহে অনগল বা এজন ষ্টুডেণ্টে এনি টাইম আমি এতিয়া পৰীক্ষাৰ সময়ত যেনেকৈ বেছিকৈ পঢ়োঁ তেনেকৈ অন্য সব সময়তেতো তেনেকৈ মানুহে বা ল'ৰা ছোৱালীয়ে নপঢ়ে আছে তাৰ মাজতে ল'ৰা ছোৱালী যি ৰেগুলাৰ ষ্টাডিজ কৰে বা কোনোবা ল'ৰা ছোৱালী হয়তো এনেকুৱা আছে যি অনগল ষ্টাডি কৰিব নোৱাৰে ঠিক তেনেকৈ অফিসত কাম কৰা মানুহ এজনে বা ফ্যাক্টৰীত কাম কৰা মানুহ এজনে অনগল কাম কৰি থাকিব নোৱাৰে গতিকে তেওঁ কিছু সময় দিব লাগিব ৰেষ্টৰ কাৰণে সো এইগিটাই হৈছে আমাৰ অৰ্থনৈতিক অধিকাৰ এই যে অধিকাৰবিলাক আমি পালো ৰাজনৈতিক অধিকাৰেই হওক বা সামাজিক অধিকাৰ যিবিলাক আমি পৌৰ অধিকাৰৰ কথা কলো বা যিবিলাক আমাৰ ইকনমিক ৰাইটছৰ কথা আমি এতিয়া কলো এই অধিকাৰবিলাক কিন্তু সেফগাৰ্ডছ লাগিব এই অধিকাৰবিলাক আমি পাইছোহে এই অধিকাৰবিলাকটো আমাৰ পৰা কোনোবাই কাঢ়ি নিব পাৰে যেনেকৈ তুমি বজাৰলৈ গৈছা তুমি হাতত টকা লৈছা তুমিতো টকাখিনি দেখুৱাই ৰাস্তাত খোজকাঢ়ি নাযোৱা মানে নহয় তুমি টকাখিনি সংৰক্ষিত কৰি তুমি এটা পাৰ্চৰ ভিতৰত ভৰোৱা বা তুমি পকেটৰ ভিতৰত ভৰাই ললা যাতে অন্য কোনো মানুহে তোমাৰ অধিকাৰখিনি কাঢ়ি লৈ তোমাৰ টকাখিনি কাঢ়ি লৈ যাব নোৱাৰে অধিকাৰৰ ক্ষেত্ৰতো সেইটো এই অধিকাৰখিনি আমাক দিছে বুলি আমি জানো কিন্তু এই অধিকাৰখিনি যদি আমাৰ পৰা কোনোবাই কাঢ়ি নিবলৈ ওলায় তেতিয়াহ'লে আমি তাক সংৰক্ষিত কেনেকৈ কৰিম গতিকে ইয়াৰো কিছুমান ব্যৱস্থা আছে প্ৰথম ব্যৱস্থাটো হৈছে কি সংবিধানৰ মাধ্যমেৰে আমাৰ সংবিধানত আমাৰ অধিকাৰবিলাকৰ বিষয়ে সুস্পষ্টভাৱে লিখা আছে আৰু এই অধিকাৰবিলাকক সাংবিধানিক মাধ্যমেৰে আমাক সংৰক্ষিত কৰি থোৱা হৈছে গতিকে কোনোবাই যদি এই অধিকাৰসমূহ আমাৰ পৰা কাঢ়ি ল'বলৈ চেষ্টা কৰে বা কাঢ়ি নিয়ে তেতিয়াহ'লে আমি সংবিধান মাধ্যমেৰে সংবিধানে আমাক যিবিলাক উপায় দেখুৱাই দিছে সেই উপায়বিলাক প্ৰয়োগ কৰি পেলাই আমি এই অধিকাৰবিলাক আকৌ পুনৰ ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিম আমাৰ যিবিলাক বিবিধ ধৰণৰ বিধি বিধান ৰচনা কৰা হৈছে সেইবিলাক কি হৈছে প্ৰশাসনীয় বিষয়ত চৰকাৰে সেই অধিকাৰবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে আমাৰ যিবিলাক বিধি বিধানত লিখি থোৱা হৈছে এই অধিকাৰবিলাকৰ বিষয়ে উল্লেখ কৰা হৈছে এইবিলাক চৰকাৰে মানি চলিব লাগিব আৰু এইবিলাকক কোনেও আমাৰ পৰা কাঢ়ি নিব নোৱাৰে গতিকে সংবিধানত যদি আমাৰ বাক স্বাধীনতাটো কোনোবাই কাঢ়ি লৈ যায় বা আমাৰ সম্পত্তি আমাৰ পৰা কোনোবাই কাঢ়ি লৈ যায় বা আমাক সংস্থা গঠন কৰিবলৈ দিয়া নাই তেতিয়াহ'লে সংবিধানে আমাক যিবিলাক উপায় দেখুৱাই দিছে সেই উপায়বিলাকৰ মাধ্যমেৰে আমি এইবিলাক পুনৰ ঘূৰাই পাবৰ কাৰণে চেষ্টা কৰিব লাগিব আইনৰ শাসনৰ জৰিয়তে বা ৰুল অফ ল আইনৰ শাসনৰ মতে আমি কেনেকৈ অধিকাৰবিলাক সংৰক্ষিত কৰিম ইয়াত কেইটামান কথা কৈছে যে যিবিলাক দেশত আইনৰ শাসন প্ৰচলিত আছে ৰুল অফ ল প্ৰচলিত আছে সেইবিলাকত আইন উলংঘন কৰা অপৰাধৰ বাহিৰে আন কাৰণত কাকো আটক কৰিব নোৱাৰে ৰুল অফ ল আমি আইনৰ মতে চলিম গতিকে ইয়াৰ প্ৰথম কথাটো হৈছে কি যে আইনে দেখুৱাই দিয়াৰ বাহিৰে বা আইনে যদি পইণ্ট আউট কৰিছে যে এই মানুহজনে এইটো দোষ কৰিছে গতিকে তেওঁক আটক কৰিব লাগে তেতিয়াহ'লে আমি তেওঁক আটক কৰিব পাৰিম তাৰ বাহিৰে কিন্তু কোনো মানুহক বিনা কোনো কাৰণত আইনে নিৰ্দেশ নিদিলে কোনো মানুহক বিনা কাৰণত আমি আটক কৰি ৰাখিব নোৱাৰোঁ বিচাৰকৰ অনুমতি অবিহনে কোনো লোকক আমি অনিৰ্দিষ্ট কালৰ বাবে আটক কৰি ৰাখিব নোৱাৰোঁ এজন মানুহক যেতিয়া কিবা কাৰণে আটক কৰি অনা হৈছে তেওঁক 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ আগত উপস্থিত কৰাব লাগিব তেওঁক বিনা কালত এটা সুদীঘলীয়া টাৰ্ম তেওঁক আটক কৰি ৰাখিব নোৱাৰে আৰু যিবিলাক দেশত আইনৰ শাসন চলে তাত বিভিন্ন শ্ৰেণীৰ লোকৰ কাৰণে বিভিন্ন আইন আদালতৰ ব্যৱস্থা নাথাকে যিবিলাক দেশত আইনৰ শাসন চলে তাত তেওঁলোকৰ সমাজত যিবিলাক বিভিন্ন লোকৰ শ্ৰেণী আছে এই বিভিন্ন লোকৰ শ্ৰেণীৰ কাৰণে কিন্তু বেলেগ বেলেগ ৰীতি নিয়ম নাথাকে আইনৰ দৃষ্টিত সকলো সমান আইনে সকলোকে একেধৰণৰ ব্যৱস্থাৰ মাধ্যমেৰে সকলোকে বিচাৰ কৰিব সকলো অপৰাধীকে একেধৰণৰ আইনৰ জৰিয়তে বিচাৰ কৰা হয় ইয়াত যিসকল এনেকুৱা দেশবিলাকত যিসকল অপৰাধী আছে এই অপৰাধীসকলকো একেধৰণৰ আইনৰ দ্বাৰাই বিচাৰ কৰা হয় আৰু সকলোৱে সমান শাস্তি পাব একেটা দোষৰ কাৰণে একেটা শাস্তিয়ে সকলোৱে পাব কোনোবাই তেওঁ ডাঙৰ মানুহৰ ল'ৰা বা তেওঁ মন্ত্ৰীৰ ল'ৰা বা তেওঁ ৰজাৰ ল'ৰা গতিকে তেওঁ শাস্তিটো দোষটো একেই কৰিছে কিন্তু তেওঁৰ দোষ কম হ'ব সেইটো নহয় আইনৰ দৃষ্টিত সকলো সমান কোনোবাই যদি কিবা এটা ভুল কৰিছে তেতিয়াহ'লে শাস্তি দিয়াৰ যদি ব্যৱস্থা আছে একেটা শাস্তিত একেটা কামৰ কাৰণে একেধৰণৰ শাস্তি কিন্তু তেওঁলোকে পাব
গতিকে আইনৰ জৰিয়তে আমি কি কৰিছো নাগৰিকসকলৰ অধিকাৰক আমি ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিছো ক্ষমতাৰ পৃথকীকৰণৰ নীতিৰ মাধ্যমেৰে থ্ৰু থিয়ৰী অফ ছেপাৰেশ্যন অফ পাৱাৰ এই তত্ত্বটো বেচিকেলি মন্টেস্কিউৰ তত্ত্ব আছিলে তেওঁ কি কৈছিলে যে চৰকাৰৰ যি তিনিটা অংগ লেজিসলেচাৰ এক্সিকিউটিভ আৰু জুডিচিয়াৰী আইনসভা বিধানসভা আৰু ন্যায়পালিকা এই তিনিটা অংগৰ তিনিটা কাম এই তিনিটা অংগ কিন্তু ইটোৰ পৰা সিটোৰ পৃথককৈ ৰাখিব লাগে পৃথককৈ ৰাখিলে কি হ'ব জনসাধাৰণৰ অধিকাৰসমূহক আমি সংৰক্ষণ কৰি ৰাখিব পৰা যাব গতিকে যদি পৃথক হৈ নাথাকি লগালগ হয় তেতিয়াহ'লে ইটোৱে সিটোৰ ওপৰত কি কৰিব হেভি হ'ব বা ইটোৱে সিটোৰ ওপৰত মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব কিন্তু যদি পৃথক পৃথকে ৰখা হয় তেতিয়াহ'লে নাগৰিকসকলৰ অধিকাৰসমূহক আমি সুৰক্ষিত কৰি ৰাখিব পৰা যাব আৰু 4 নম্বৰত হৈছে কি স্বাধীনতাৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা বা স্বাধীনতা ইণ্ডিপেণ্ডেন্স অফ দ্য জুডিচিয়াৰী ন্যায়পালিকা হৈছে এনেকুৱা এটা ব্ৰাঞ্চ বা এনেকুৱা এটা অৰ্গেন যি সকলোকে ন্যায় দিয়ে গতিকে এই ন্যায়পালিকাটোক যদি আমি নিৰপেক্ষকৈ ৰাখিব নোৱাৰোঁ ইম্পাৰ্চিয়েল কৰি ৰাখিব নোৱাৰোঁ বা নিউট্ৰেল কৰি ৰাখিব নোৱাৰোঁ বা স্বতন্ত্ৰ কৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে মানুহৰ ন্যায়ৰ প্ৰতি বা জাষ্টিছৰ প্ৰতি মানুহৰ আস্থা উৰি যাব গতিকে আমি জনসাধাৰণক যদি আমি অধিকাৰসমূহ সংৰক্ষিত কৰিব ৰাখিছোঁ তেতিয়াহ'লে আমাক এনেকুৱা এটা ন্যায়পালিকাৰ প্ৰয়োজন যি নিৰপেক্ষ যি ইম্পাৰ্চিয়েল যি নিউট্ৰেল আৰু সি কাৰো ভয়ত কাম নকৰে গতিকে ন্যায়পালিকাই যেতিয়া সঠিক ভিউজ দিব বা সঠিক জাষ্টিছ দিব তেতিয়াহে এখন দেশত কি হ'ব ন্যায় সংৰক্ষিত কৰি ৰাখিব পৰা যাব আৰু এটা ধৰণে আমি কেনেকৈ আমাৰ অধিকাৰসমূহ সংৰক্ষিত কৰিব পাৰিম সেইটো হৈছে আমি যদি খুব শক্তিশালী জনমত গঠন কৰিব পাৰোঁ থ্ৰু ষ্ট্ৰং পাব্লিক অপিনিয়ন শক্তিশালী জনমত এইকাৰণে প্ৰয়োজন যে যদি আমাৰ অধিকাৰসমূহ কোনোবাই হস্তক্ষেপ কৰিছে বা আমাৰ অধিকাৰসমূহক কোনোবাই লৈ যাবলৈ চেষ্টা কৰিছে তেতিয়াহ'লে এই অধিকাৰৰ মাধ্যমেৰে এই পাব্লিক অপিনিয়নৰ মাধ্যমেৰে আমি এই অধিকাৰসমূহ পুনৰ ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ গতিকে যদি আমাৰ পাব্লিক যিকোনো এটা ভিউজ আমাৰ অধিকাৰ খৰ্ব হৈছে বুলি আমি ভাবোঁ আৰু সেই অধিকাৰটোক লৈ পেলাই আমাৰ এটা ষ্ট্ৰং মতামত পাব্লিক অপিনিয়ন গঠন কৰা হয় বা জনমত গঠন কৰা হয় তেতিয়াহ'লে সেইটো আওকাণ কৰিবৰ কাৰণে চৰকাৰেও নোৱাৰিব গতিকে এটা ষ্ট্ৰং পাব্লিক অপিনিয়নেও কি কৰে আমাৰ অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিয়াত যথেষ্ট অৰিহণা যোগায় ৰাজনৈতিক সচেতনতা গতিকে আমি আমাৰ অধিকাৰসমূহ কেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰিম বা অধিকাৰসমূহক আমি কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব পাৰিম যদি আমাৰ এটা ষ্ট্ৰং পাব্লিক অপিনিয়ন থাকে বা আমাৰ যদি ৰাজনৈতিক সচেতনতা থাকে আমি কিবা এটা ঘটনা ৰাজনৈতিক ঘটনা হৈ আছে আমি নাজানোৱেই আমি আনকনচাৰ্ণ তেতিয়াহ'লে কি হ'ব চৰকাৰে নিজৰ মতে কামটো কৰি লৈ গুচি যাব কিন্তু যদি পলিটিকেল এৱাৰনেছ এটা থাকে তেতিয়াহ'লে আমি চৰকাৰক সেই কামটো বা তেনেকুৱা ধৰণৰ এটা কাম হয়তো আমি কৰিবলৈ নিদিবও পাৰোঁ তেতিয়া কি হ'ব আমাৰ এই অধিকাৰসমূহ থাকি যাব আৰু ফাইনেলি কি হৈছে আমাৰ যিবিলাক ৰাজনৈতিক দল সেই ৰাজনৈতিক দলৰ ভূমিকাটো কিন্তু অত্যন্ত প্ৰয়োজনীয় আমাৰ এই অধিকাৰসমূহ সংৰক্ষণ কৰাত ৰাজনৈতিক দলবিলাকৰ লক্ষ্য হৈছে চকীখন গতিকে এটা দলে যেতিয়া শাসনাধিষ্ঠ হৈ আছে তেতিয়াহ'লে যিটো বিৰোধী দল আছিল বা অন্যান্য যিবিলাক সৰু সুৰা দল আছিলে তেওঁলোকে কি কৰিবলৈ চেষ্টা কৰে পাব্লিকৰ হৃদয়ত সোমাবলৈ চেষ্টা কৰে তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰে যে তেওঁলোকে চৰকাৰ জনসাধাৰণৰ কাৰণে ভাল কাম কৰিব গতিকে তেওঁলোকক ভোট দিলে তেওঁলোক আহিব গতিকে সেই ৰোলটো যেতিয়া ৰাজনৈতিক দলে প্লে কৰে তেতিয়া ৰাজনৈতিক দলে কি কৰিব লাগিব তেওঁলোকে এনেকুৱা কিছুমান তথ্য জনসাধাৰণৰ হাতত আনি দিব লাগিব যাতে জনসাধাৰণে সেইখিনি মানি ল'ব পাৰে যে হয় এইটো ৰাজনৈতিক দল আহিলে আমাৰ ভাল হ'ব গতিকে এই দলবিলাকে তেওঁলোকৰ কাৰ্যক্ৰমৰ মাধ্যমেৰে জনসাধাৰণৰ হৃদয়ত তেওঁলোকে সোমাব পাৰিব আৰু তেওঁলোকে জনসাধাৰণৰ অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিব পাৰিব
যদি তেওঁলোকে দেখে যে চৰকাৰে কিবা এটা ভুল কৰিছে তেতিয়াহ'লে এই ৰাজনৈতিক দলসমূহে জনসাধাৰণক এই ভুলখিনি আঙুলিয়াই দিয়াটো তেওঁলোকৰ কৰ্তব্য গতিকে যেতিয়া তেওঁলোকে আঙুলিয়াই দিব তেতিয়া কি হয় চৰকাৰো স্বেচ্ছাচাৰী হ'বলৈ সাহ নকৰে কাৰণ চৰকাৰে জানে যে আজি যদি তেওঁলোকে স্বেচ্ছাচাৰী এটা ৰূপ ধাৰণ কৰে আৰু জনসাধাৰণৰ যিবিলাক আশা আকাংক্ষা আছে সেইবিলাকক যদি তেওঁলোকে তাৰ ওপৰত যদি তেওঁলোকে চেঁচা পানী ঢালি দিয়ে তেতিয়াহ'লে পিছৰ নিৰ্বাচনত তেওঁলোকে জয়লাভ নকৰিব গতিকে এইখিনি নহবৰ কাৰণে তেওঁলোকে চৰকাৰটো সচেতন হৈ থাকে আৰু পলিটিকেল পাৰ্টি যে চৰকাৰক এই ড্ৰবেক্সখিনি দেখুৱাই পেলাই তেওঁলোকক কি কৰিব পাৰে নিয়ন্ত্ৰণত ৰাখিব পাৰে গতিকে আমাৰ জনসাধাৰণৰ অধিকাৰসমূহ উপভোগ কৰিবলৈ হ'লে এই পলিটিকেল পাৰ্টিজবিলাকৰ এটা সাংঘাতিক ডাঙৰ ভূমিকা আছে অধিকাৰৰ বিষয়ে লাস্কে কি কৈছিলে লাস্কে কৈছিলে যে আমি অধিকাৰবিলাক কেনেকৈ ৰক্ষণাবেক্ষণ কৰিম আমি অলৰেডি এইখিনি পঢ়ি আহিছোঁ যে আমি এটা ষ্ট্ৰং পাব্লিক অপিনিয়ন গঠন কৰিব লাগে বা আমাৰ ৰাজনৈতিক এৱেৰনেছ থাকিব লাগে বা বিৰোধী দলৰ ৰুলৰ কথা আমি ক'লোঁ বা আইনৰ শাসনৰ কথা আমি ক'লোঁ বা সংবিধানৰ কথা ক'লোঁ এতিয়া লাস্কে কি কৈছে তেওঁ কৈছে যে আমি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব লাগে ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ গতিকে বিকেন্দ্ৰীকৰণৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ আমাৰ অধিকাৰসমূহ আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ না যেতিয়া ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হয় তেতিয়া নাগৰিকসকলে নিজৰ নিজৰ অঞ্চলৰ শাসনৰ বিষয়ত ক্ষমতা প্ৰয়োগ কৰিবলৈ সুবিধা পায় যেতিয়া পাৱাৰটো ডিচেন্ট্ৰেলাইজ কৰি দিয়া হয় তেতিয়াহ'লে যিসকল নাগৰিক আছে সেই নাগৰিকসকলে নিজৰ নিজৰ এৰিয়াত তেওঁলোকে পাৰ্টিচিপেট কৰিব পৰা হয় আৰু এই ব্যৱস্থাৰ ফলত যিসকল নাগৰিক সেই অঞ্চলটোত থাকে তেওঁলোক ৰাজনৈতিকভাৱে সচেতন হৈ পৰে কৰ্তৃপক্ষই জনসাধাৰণৰ চকুৰ আগেদি দায়িত্ব সম্পন্ন কৰিবলগীয়া হোৱাত তেওঁলোকে নিৰ্দিষ্ট নীতি নিয়ম কিছুমান উলংঘা কৰিব নোৱাৰা হয় গতিকে গভৰ্ণমেণ্টটো কি হয় বিপাঙত পৰে যে তেওঁলোকে জনসাধাৰণৰ চকুত ধূলি মাৰি তেওঁলোকে কাম কৰিব নোৱাৰে কাৰণ লোকেল লেভেললৈ যেতিয়া পাৱাৰটো নামি আহিলে আৰু লোকেল লেভেলত পিপলে পাৰ্টিচিপেট কৰিছে গতিকে মানুহবিলাকতো সচেতন হ'ল সজাগ হ'ল গতিকে চৰকাৰেও যেনেকৈ তেনেকৈ বা যি মন গৈছে তাকে চৰকাৰে কৰিব নোৱাৰে গতিকে এই ফলত নাগৰিকসকলে তেওঁলোকৰ নিজৰ যিখিনি পাবলগীয়া অধিকাৰ তেওঁলোকে কিন্তু ইয়াত অংশগ্ৰহণ কৰি পেলাই সেইখিনি সংৰক্ষিত কৰি ৰাখিছে গতিকে ডিচেন্ট্ৰেলাইজেশ্যনৰ মাধ্যমেৰে জনসাধাৰণে তেওঁলোকে পাৰ্টিচিপেট কৰি পেলাই তেওঁলোকে নিজৰ নিজৰ ক্ষমতা অধিকাৰসমূহ তেওঁলোকে সংৰক্ষিত কৰিব পাৰিছে পৰামৰ্শদান কমিটিৰ জৰিয়তে এডভাইজৰী কমিটিজ কিছুমান লাগে প্ৰত্যেক বিভাগতে কি লাগে একোটা পৰামৰ্শ কৰিব পৰা একোটা কমিটি গঠন কৰি দিব লাগে আৰু এই কমিটিৰ জৰিয়তে নাগৰিকসকলৰ অধিকাৰসমূহক আমি ৰক্ষণাবেক্ষণ দিব পাৰিম এই কমিটিসমূহে কি কৰে যিবিলাক বিভাগ আছে সেই বিভাগসমূহৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ দিয়ে গতিকে কমিটিবিলাকে কি কৰে পৰামৰ্শৰ মাধ্যমেৰে তেওঁলোকে যিবিলাক সমস্যাৰ সন্মুখীন জনসাধাৰণ হৈছে সেইবিলাকক দাঙি ধৰে গতিকে কোনো বিভাগে যদি নাগৰিকৰ অধিকাৰ ক্ষুণ্ণ কৰে তেতিয়াহ'লে এই কমিটিয়ে সেইটো আঙুলিয়াই দি পেলাই সেই অধিকাৰসমূহ পুনৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি দিব পাৰে গতিকে এইদৰে কি হৈছে আমি নাগৰিকসকলৰ অধিকাৰসমূহ আমি সংৰক্ষিত কৰিব পাৰিছোঁ লাস্কে মতে আৰু তৃতীয়তে তেওঁ কি কৈছে যে সংগঠনসমূহক আমি স্বায়ত্ব শাসন দি অটনমি দি এই যিবিলাক বিভিন্ন সংগঠন আছে সেই সংগঠনবিলাকক আমি স্বায়ত্ব শাসনৰ সুবিধা দিলে নাগৰিকসকলৰ অধিকাৰসমূহ অট'মেটিকেলি ৰক্ষা কৰিব আমি পাৰিম গতিকে প্ৰত্যেকটা সংগঠনে নিজৰ নিজৰ যিবিলাক দায়িত্ব বা নিজৰ যিবিলাক কাম আছে সেই কামবিলাক তেওঁলোকে সংৰক্ষিত কৰি তেওঁলোকে কৰিব পাৰিব তেওঁলোকৰ ওপৰত কোনেও তেওঁলোকৰ পৰা এই অধিকাৰবিলাক যেতিয়া কোনেও কাহিনী মনে কাৰণ এই কমিটিবিলাকতো আছেই যদি দেখোঁ যে আমাৰ কিবা অসুবিধা হৈছে তেতিয়াহ'লে আমি এই কমিটিবিলাকৰ ওচৰত আমাৰ যিবিলাক জনসাধাৰণৰ যিবিলাক ক্ষোভ আছে যিবিলাক অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ বুলি ভাবিছে তেওঁলোকে এই কমিটিৰ আগত প্লেচ কৰিব পাৰিব গতিকে এই ধৰণে আমি কি কৰিব পাৰিম জনসাধাৰণৰ অধিকাৰসমূহ আমি সংৰক্ষিত কৰিব পাৰিম গতিকে আলোচনা কৰা যিবিলাক মাধ্যম আমি আলোচনা কৰিলোঁ সেই মাধ্যমবিলাকৰ উপৰিও লাস্কিৰ এই তিনিটা ভিউজ লাস্কে আগবঢ়াইছে যে এই ধৰণৰ আমি জনসাধাৰণৰ অধিকাৰবিলাক ৰক্ষণাবেক্ষণ দিব পাৰোঁ
এতিয়া আমি কেইটামান থিয়ৰিজলৈ আহোঁ অধিকাৰৰ বিষয়ে আমাৰ কিছুমান ইম্পৰ্টেণ্ট থিয়ৰিজ আছে এই থিয়ৰিজৰ ভিতৰত এটা হৈছে কি থিয়ৰি অফ নেচাৰেল ৰাইটছ বা প্ৰাকৃতিক অধিকাৰ আৰু এটা হৈছে কি লিগেল ৰাইটছ বা বৈধিক তত্ত্ব তাৰপিছতে আহিছে আমাৰ আদৰ্শবাদী তত্ত্ব বা আইডিয়েলিষ্ট থিয়ৰি অফ ৰাইটছ তাৰপিছত এটা আছে কল্যাণকামী ৰাষ্ট্ৰীয় সম্পৰ্কীয় অধিকাৰ বা ছ'চিয়েল ৱেলফেয়াৰ থিয়ৰি অফ ৰাইটছ এইবিলাকৰ আৰু এটা হৈছে হিষ্টৰিকেল থিয়ৰি অফ ৰাইটছ তাৰপিছত আহিলে মাৰ্কছিষ্ট থিয়ৰি অফ ৰাইটছ এই অধিকাৰবিলাক আজি গোটেইকেইটা আলোচনা কৰা নহ'ব আমি এটা এটাকৈ আলোচনা কৰোঁ প্ৰথম অধিকাৰটো হৈছে আমাৰ যিটো প্ৰাকৃতিক অধিকাৰ তত্ত্ব বা থিয়ৰি অফ নেচাৰেল ৰাইটছ এইখিনি আমি এতিয়া আলোচনা কৰিম ইয়াৰ আগতে আমি আজি কি চালো আমি অলৰেডি ইকনমিক ৰাইটছৰ বিষয়ে পঢ়িলোঁ আমি পলিটিকেল ৰাইটছৰ বিষয়ে আলোচনা কৰিলোঁ তাৰপিছতে আমাৰ এই অধিকাৰসমূহক আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰিম সেই অধিকাৰখিনিৰ বিষয়ে আমি পঢ়িলোঁ তাৰ লগতে লাষ্টকে আৰু কেইটামান পইণ্টছ আমাৰ আগত দাঙি ধৰিলে যে এই অধিকাৰসমূহ যদি কোনোবাই আমাৰ পৰা কাঢ়ি নিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমি বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াৰ থ্ৰুৱেদিয়ে হওক বা এডভাইজৰী কমিটিৰ থ্ৰুৱেদিয়ে হওক বা কোনোবা অট'নমাছ এছ'চিয়েশ্যনৰ থ্ৰুৱেদিয়ে হওক আমি এই অধিকাৰসমূহক আমি ৰক্ষণাবেক্ষণ দিব পাৰিম এতিয়া আমি চাওঁ থিয়ৰিজৰ মাধ্যমেৰে আমি কিছুমান লক্ষ্যত উপনীত হ'ব পাৰোঁ প্ৰথম থিয়ৰিটো হৈছে কি থিয়ৰি অফ নেচাৰেল ৰাইটছ বা প্ৰাকৃতিক অধিকাৰ এতিয়া প্ৰাকৃতিক অধিকাৰ বুলি ক'লে কি বুজো আমি এই প্ৰাকৃতিক অধিকাৰটো আজিৰ বস্তু নে সি আগৰ পৰা আছিলে আচলতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ যে প্ৰাকৃতিক অধিকাৰৰ কনচেপ্টটো অতি পুৰণি কনচেপ্ট ই অতীজৰে পৰাই আছিলে এই তত্ত্বৰ মতে তেওঁলোকে কি ক'ব বিচাৰিছে যে অধিকাৰ মানুহৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ যেনেকৈ আমাৰ শৰীৰৰ বৰণটো কোনোবাজন বগা কোনোবাজন ক'লা কোনোবাজন মিঠা বৰণীয়া এইটো আমি জন্মগতভাৱে পাই আহিছোঁ এইটো আমাৰ গাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে ঠিক তেনেকৈ মানুহৰ জীৱনৰ লগত প্ৰাকৃতিক অধিকাৰো তেনেকৈ জড়িত হৈ আছে আৰু ইয়াক কোনো বিশেষ ব্যাখ্যাৰ প্ৰয়োজন নাই যেনেকৈ জন্ম হওঁতে আমাৰ শৰীৰৰ লগত আমাৰ কিছুমান বস্তু অট'মেটিকেলি আহিছে চকু হাত নাক ভৰি কাণ এইবোৰ যেনেকৈ আমাৰ স্বতঃস্ফূৰ্তভাৱে আহিছে ঠিক তেনেকৈ আমাৰ যিবোৰ অধিকাৰ এই তত্ত্বটোত যিসকলে বিশ্বাস কৰে তেওঁলোকে কৈছে যে তেনেকৈ এই অধিকাৰসমূহো আমাৰ আহিছে গতিকে এই প্ৰাচীন কালৰ পৰাই প্ৰাকৃতিক অধিকাৰৰ বিষয়ে আমি শুনি আহিছোঁ আমাৰ যিসকল ষ্টয়িক্স যিসকল ফিলচফাৰ্ছ আছিলে তেওঁলোকে এটা কথাই কৈছে যে মানুহৰ মাজত থকা সমতাৰ ধাৰণা তেওঁলোকে পৃষ্ঠপোষকতা কৰিছে ষ্টয়িক যিসকল চিন্তাবিদ আছিলে এই ষ্টয়িকসকলে কি কৈছে যে মানুহৰ মাজত যিটো সমতা আমি বিচাৰিছিলোঁ সেই সমতাটোৰ কথা এওঁলোকে পৃষ্ঠপোষকতা কৰিছিলে এওঁলোকে কৈছিলে যে মানুহ যেতিয়া জন্ম হৈছে তেওঁলোকৰ মাজত সমতা আছিলে অৰ্থাৎ সমান অধিকাৰৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে যে সকলো মানুহৰ সমান অধিকাৰ আছে সকলো মানুহ সমান ষ্টয়িকসকলে এইটোৱেই মত প্ৰকাশ কৰিছিলে যে সমাজত থকা সকলো মানুহে সমান ধৰণৰ অধিকাৰ পাইছিলে আমাৰ যিসকল ৰোমান চিন্তাবিদ আছিলে চিচেৰো বা পলিবিয়াছ এই চিচেৰো আৰু পলিবিয়াছৰ যিটো ভাৱধাৰা এই ভাৱধাৰাৰ ওপৰত কিন্তু ষ্টয়িকসকলৰ প্ৰভাৱ আমি যথেষ্ট দেখিবলৈ পাওঁ চিচাৰো আৰু পলিবিয়াছে প্ৰাকৃতিক অধিকাৰৰ বিষয়ে যিবিলাক মন্তব্য আমাৰ আগলৈ আগবঢ়াইছিলে সেইবিলাক যদি আমি এটা প্ৰপাৰ বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ থট প্ৰচেছত ষ্টয়িকছবিলাকৰ যথেষ্ট ইনফ্লুৱেঞ্চ আছিলে তেওঁলোকে সেই সময়ত কৈছিলে যে প্ৰাকৃতিক অধিকাৰৰ লগত সংগতি থকালৈকে চৰকাৰে আইন ৰচনা কৰাটো উচিত গতিকে পলিবিয়াছ বা চিচাৰোৱে কি ক'ব বিচাৰিছিলে যে প্ৰাকৃতিক অধিকাৰৰ লগত সংগতি ৰাখি পেলাইহে চৰকাৰে আইন ৰচনা কৰাটো উচিত তাৰপিছতে আহিলে মধ্যযুগৰ সময়ছোৱাত প্ৰাকৃতিক অধিকাৰক ভগৱানে দিয়া দান বুলি ধৰি লোৱা হৈছিলে প্ৰাচীন কালত তেওঁলোকে কি কৈছিলে যে যিবিলাক অধিকাৰ ৰচনা কৰা হৈছিলে আইনৰ লগত সমাজঞ্চতা ৰাখি পেলাই কৰিব লাগিছিলে মধ্যযুগত আকৌ কনচেপ্টটো অকণমান বদলি হ'ল তাত কি কোৱা হৈছিলে যে ভগৱানে এই অধিকাৰবিলাক আমাক দিয়া হৈছিলে গতিকে ভগৱানে এই অধিকাৰবিলাকৰ ব্যাখ্যাও দিছে এই সময়ছোৱাত দেশৰ শাসন বিষয়ত খ্ৰীষ্টীয় ধৰ্মগুৰুসকলে যথেষ্ট প্ৰভাৱ পেলাইছিলে খ্ৰীষ্টিয়ান যাজক যিসকল আছিলে সেই মিডল এজত এই যাজকসকলে তেওঁলোকে
তেওঁলোকৰ যিবিলাক ভাৱধাৰা সেই সময়ত আছিলে সেই ভাৱধাৰাবিলাকৰ ওপৰত এই যাজকসকলে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিলে সেই সময়ছোৱাত ভগৱানকে আইনৰ স্ৰষ্টা বুলি ভবা হৈছিলে গতিকে মধ্যযুগত আইন যেতিয়া ৰচনা কৰা হৈছিলে সেই যিকোনো আইনেই হওক অধিকাৰ ক্ষেত্ৰত জড়িত হোৱা আইন বা দেশৰ প্ৰশাসনীয় আইন এইবিলাক সব ভগৱানে সৃষ্টি কৰিছে বুলি ভাবা হৈছিলে তাৰপিছত প্ৰাচীন কালৰে প্ৰায় প্ৰাকৃতিক ধাৰণাৰ প্ৰচলন আছিল যদিও 7th century সপ্তদশ শতিকাত এই ধাৰণাৰ ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে গতিকে 7th century পৰা এই অধিকাৰৰ ওপৰত আমি এটা বেলেগ ধৰণৰ কনসেপ্ট আমি দেখিবলৈ পাইছিলো এই সময়ত আহিল কনসেপ্ট অফ সামাজিক চুক্তি যিসকলে পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোকে কৈছিলে যে মানুহে ক'ত বসবাস কৰিছিলে মানুহে ষ্টেট অফ নেচাৰত বসবাস কৰিছিলে আৰু এই সময়ত এই লেখকসকলৰ ভিতৰত আমি হবছক ৰুছৰ কথা আমি ক'ব পাৰো বিশেষকৈ নেচাৰেল ৰাইটছৰ ক্ষেত্ৰত আমি হবছক পিতৃদাতা হিচাপে আমি ক'ব পাৰো গতিকে মানুহে কি কৰিছিলে প্ৰাকৃতিক অৱস্থাত বসবাস কৰিছিলে আৰু এই প্ৰাকৃতিক ষ্টেট অফ নেচাৰত মানুহে কিছুমান অধিকাৰ উপভোগ কৰিছিলে গতিকে ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে মানুহে কিছুমান অধিকাৰ উপভোগ কৰাৰ সুবিধা পাইছিলে গতিকে প্ৰাকৃতিক ৰাষ্ট্ৰত যেতিয়া ষ্টেট অফ নেচাৰত মানুহ আছিলে সেই ষ্টেট অফ নেচাৰতে মানুহে কিছুমান অধিকাৰ উপভোগ কৰিছিলে আৰু এই অধিকাৰসমূহ উপভোগ কৰোঁতে তেওঁলোকে আইন সৃষ্টি হোৱাৰ আগতে কিন্তু এইবিলাক উপভোগ কৰিছে কাৰণ তেওঁলোকে ষ্টেট অফ নেচাৰত আছিলে প্ৰাকৃতিক ৰাষ্ট্ৰত তেওঁলোকে বসবাস কৰিছিলে আৰু আগতে কৈছো যে প্ৰাকৃতিক ৰাষ্ট্ৰত অধিকাৰ আগৰে পৰাই আছিলে গতিকে ষ্টেট পিছতহে আহিছে চৰকাৰ পিছত আহিছে হবছৰ মতে সমাজ জীৱন আৰম্ভ হোৱাৰ আগতে অধিকাৰ সৃষ্টি হৈছিলে যে সমাজ জীৱন আৰম্ভ হোৱাৰ আগতে হবছে কি কৈছে যে অধিকাৰ সৃষ্টি হৈছিল তাৰমানে প্ৰি সোসাইটি এখন গঠন কৰাৰ আগতে কিন্তু ইয়াত অধিকাৰ আছিলে লকৰ মতে ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগতে অধিকাৰৰ সৃষ্টি গতিকে প্ৰি পলিটিকেল তেওঁ হবছে সোসাইটি গঠনৰ আগতে ক'লে প্ৰি সোশিয়েল আৰু হবছে লকে কিহৰ কথা ক'লে প্ৰি পলিটিকেল যে ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগতে অধিকাৰ মানুহে উপভোগ কৰিছিলে ইনফ্যাক্ট মই অকমান আগতেও কৈছো যে জন লকক আমি এই প্ৰাকৃতিক অধিকাৰৰ প্ৰধান পৃষ্ঠপোষক হিচাপে আমি অভিহিত কৰিব পাৰো বা আমি তেওঁক আখ্যা দিব পাৰো যে ফাদাৰ অফ নেচাৰেল ক্ৰিয়েটৰ অফ নেচাৰেল ৰাইটছ তেওঁৰ মতে মানুহৰ তিনিটা অধিকাৰ অত্যন্ত প্ৰয়োজনীয় আৰু এই তিনিটা অধিকাৰৰ ভিতৰত জীৱনৰ অধিকাৰ স্বতন্ত্ৰতাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ এই তিনিটা হৈছে মানুহৰ আটাইতকৈ ইম্পৰ্টেন্ট অধিকাৰ আৰু এই তিনিটা হৈছে প্ৰাকৃতিক ষ্টেটতে থকা যে জীৱনৰ অধিকাৰ স্বতন্ত্ৰতাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ এই অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াটোৱে হৈছে ৰাষ্ট্ৰৰ বা চৰকাৰৰ কাম যে প্ৰি সোসাইটিত বা প্ৰি পলিটিকেল সোসাইটিত মানুহে এই অধিকাৰসমূহ উপভোগ কৰিছিলে কিন্তু এই অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াটো হৈছে সমাজৰ চৰকাৰৰ কাম গতিকে লকে কি কৈছে যে তেওঁৰ মতে প্ৰতিৰোধৰ অধিকাৰো সমাজত সমৰ্থন কৰিছিলে যে ৰাইট টু ৰেজিষ্ট গতিকে মোৰ অধিকাৰ যদি কোনোবাই কাহি লৈ যাবলৈ চেষ্টা কৰে তেতিয়াহলে সেইটো মই ৰেজিষ্ট কৰিব পাৰিব লাগে মোৰ যিখিনি অধিকাৰ আছে এই অধিকাৰখিনি কিন্তু মই কাকো মোৰ পৰা কাহি লৈ যাবলৈ দিব নোৱাৰো গতিকে সোশ্যাল আমি হবছ লক ৰুছৰ কথা বাৰে বাৰে মই কৈছো যে পলিটিকেল সায়েন্সত এইগিটা নাম নলৱাকৈ আমি ৰাজনীতি বিজ্ঞান পঢ়িব নোৱাৰো সমাজৰ সৃষ্টি কি হল এই অধিকাৰবিলাকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে হবছে যিখন সমাজ ব্যৱস্থাৰ কথা কৈছিলে তাত লাইফ অফ সলিটাৰী পুৰ নেস্টি এণ্ড ব্ৰিটিছ গতিকে মানুহে অধিকাৰ আছিলে ঠিকেই তেওঁলোকে সম্পত্তিও গোটাইছিলে কিন্তু এই সম্পত্তিসমূহ কোনোবাই তেওঁলোকৰ পৰা কাঢ়ি নিবলৈ আকৌ এটা ষ্ট্ৰংগাৰ গ্ৰুপ ৰৈ আছিলে গতিকে লকে কি ক'লে যে আমি এটা চৰকাৰ গঠন কৰি যাক আমি সৰ্বোচ্চ ক্ষমতা হবছে সৰ্বোচ্চ ক্ষমতা দিছিলে লকে কনষ্টিটিউচনেল ক্ষমতা দিছিলে যে দৰকাৰ পৰিলে যদি এই গ্ৰুপটোৱে ভালকে আমাক ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়াহলে আমি আকৌ বেলেগ মানুহক ক্ষমতাখিনি দিম গতিকে লকে কি ক'ব বিচাৰিছে যে প্ৰি পলিটিকেল সোসাইটিটো মানুহে অধিকাৰ ভোগ কৰিছিলে আৰু এই অধিকাৰসমূহ কাহিনীলে আমি তাক ৰেজিষ্ট কৰিব পৰা অধিকাৰটো আমাৰ হাতত থাকিব লাগিব অষ্টদশ শতিকাটো 8th centuryটো
18th centuryটো আমি অষ্টদশ শতিকাটো আমি কি দেখিছো যে এই প্ৰাকৃতিক অধিকাৰৰ প্ৰতি সাপোৰ্ট আছিলে যে এই অষ্টদশ শতিকাটো এই অধিকাৰকো আমি কি কৰিছিলো সাপোৰ্ট কৰিছিলো আৰু এই ক্ষেত্ৰত আমি থমাস পেইনৰ কথা আমি ক'ব পাৰো তেওঁ যদিও সামাজিক চুক্তি সমৰ্থন কৰা নাছিল কিন্তু তেওঁ স্বতন্ত্ৰতা অধিকাৰ সম্পত্তিৰ অধিকাৰ নিৰাপত্তাৰ অধিকাৰ আৰু অত্যাচাৰৰ প্ৰতিৰোধৰ অধিকাৰৰ প্ৰতি তেওঁ কিন্তু সমৰ্থন জনাইছিল গতিকে তেওঁ এইকেইটা অধিকাৰৰ প্ৰতি তেওঁ সমৰ্থন কৰিছিল তাৰপিছত স্পেন্সাৰৰ কথা মতে আমি ক'ব পাৰো যে স্পেন্সাৰে ব্যক্তিৰ সমান অধিকাৰ আছে এই ওপৰত তেওঁ গুৰুত্ব দিছিল গতিকে আমেৰিকাৰ যেটো ডিক্লেৰেশ্যন অফ ইন্ডিপেন্ডেন্স 1776 আমেৰিকান war চেজ হোৱাৰ পিছত যেটা ডিক্লেৰেশ্যন অফ ইন্ডিপেন্ডেন্স ঘোষণা কৰা হ'ল 1776 ত ইয়াতো এই বিষয়ে উল্লেখ কৰা হৈছে যে এই অধিকাৰবিলাক মানুহক কিয় লাগে যে সকলো সমান এই বস্তুটোৰ ওপৰত তেওঁলোকে দিছিল যে স্বাধীনতা মানুহক সকলোকে স্বাধীনতা দিব লাগে আৰু এই স্বাধীনতাৰ ওপৰত কোনেও কাকো কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নালাগে গতিকে এইদৰে আমি কি দেখিবলৈ পাইছো যে আমেৰিকান war of independence যেটো ডিক্লেৰেশ্যন যেটা মূল ঘোষণা আছে তাতো তেওঁলোকে জীৱনৰ অধিকাৰ তেওঁলোকে স্বতন্ত্ৰতাৰ অধিকাৰ আৰু সুখ লাভ কৰাৰ অধিকাৰৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিল যে মানুহক এইবিলাক অধিকাৰ দিয়াটো অত্যন্ত প্ৰয়োজনীয় আৰু তাৰ পিছতে সৃষ্টি হ'ল নতুন কিছুমান অধিকাৰ যাত আমি ডিক্লেৰেশ্যন অফ ৰাইটস অফ মেন বুলি তেওঁলোকে উল্লেখ কৰিছিল আৰু এই ঘোষণা পত্ৰত তেওঁলোকে উল্লেখ কৰিছিল যে মানুহে সমান হিচাপে জন্মগ্ৰহণ কৰে আৰু মানুহৰ সমান অধিকাৰ থাকিব লাগে গতিকে সমাজত যেটো অৰাজকতা সেই সময়ত পুৰণি প্ৰাচীন কালত যিবিলাক অৰাজকতা আছিল বা মানুহৰ মাজত যিবিলাক কাৰণত ইনইকুৱালিটি সৃষ্টি হৈছিল এই ডিক্লেৰেশ্যনছ সমূহে আমেৰিকান war of independence হওক বা ডিক্লেৰেশ্যন অফ ৰাইটস অফ মেন হওক এই ডিক্লেৰেশ্যনছ সমূহৰ মাধ্যমেৰে আমি সমাজত এটা সমতাৰ সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো কিন্তু যেটো সপ্তদশ শতিকা বা অষ্টদশ শতিকাত যেটো যিবিলাক তত্ত্ব অধিকাৰৰ বিষয়ে আমাৰ আগলৈ আনিছিল এই তত্ত্বখিনিক আমি কি কৰিবলৈ দেখিছো বৰ্তমান কালত সেই তত্ত্ববিলাকৰ প্ৰভাৱ যে এতিয়াৰ নতুন তত্ত্ববিলাকত পৰা নাই সেইটো আমি ক'ব নোৱাৰো সেই তত্ত্ববিলাকৰ প্ৰভাৱ এতিয়া নতুন নতুন যিবিলাক অধিকাৰক লৈ পেলাই যিবিলাক তত্ত্বৰ সৃষ্টি হৈছিল এই অধিকাৰবিলাকৰ ওপৰতো এতিয়াও সেইবিলাক প্ৰভাৱ আমি দেখিবলৈ পাওঁ কিন্তু এই অধিকাৰবিলাক আমি উপলব্ধি কৰিছো এই অধিকাৰবিলাকক আমি ভোগ কৰি আহিছো কিন্তু এই প্ৰাকৃতিক তত্ত্বটোৰ যে সম্পূৰ্ণৰূপে শুদ্ধ সেইবুলি আমি ক'ব নোৱাৰো এই তত্ত্বটোত কিছুমান সীমাবদ্ধতা আছে গতিকে এই অধিকাৰবিলাকৰ মাধ্যমেৰে আমি যিবিলাক কাম কৰা অধিকাৰ পাইছিলো বা ভোটাধিকাৰ অধিকাৰ পাইছিলো সেইবিলাকৰ ভিত্তিত আজিও এই বৰ্তমান গণতান্ত্ৰিক সময়ত এইবিলাক চলি আছে কিন্তু যেটো প্ৰাকৃতিক থিওৰি যে ষ্টেট সৃষ্টি হোৱাৰ আগতে মানুহে অধিকাৰ গ্ৰহণ কৰিছিল ইয়াৰ কিছুমান আখৱাহ আছে কিছুমান ড্ৰবেক্স আছে সেই ড্ৰবেক্স বিলাকনো কি প্ৰকৃতি আৰু প্ৰাকৃতি এই দুইটা শব্দ এটা সুস্পষ্ট ডেফিনেশ্যন দিবলৈ খুবেই টান ইয়াৰ অৰ্থ বেলেগ বেলেগ আৰু বেলেগ বেলেগ সময়ত এক বেলেগ বেলেগ ধৰণে প্ৰয়োগ কৰা দেখা গৈছে অধ্যাপক ৰিটাছে কৈছে যে এই দুটা শব্দক আমি কি কৰিছো বিভিন্ন এংগলৰ পৰা আমি ব্যৱহাৰ কৰিছো ইয়াৰ কোনো এটা স্পেসিফিক ডেফিনেশ্যন নাই যে এই শব্দটোক আমি এই ধৰণেৰেহে ব্যৱহাৰ কৰিছো গতিকে দুটাক বেলেগ বেলেগ ধৰণেৰে ব্যৱহাৰ কৰাৰ কাৰণে ইয়াৰ বেলেগ বেলেগ অৰ্থ ওলাই যেটো কথাৰ কাৰণে প্ৰাকৃতিক তত্ত্বটোক এজ ইট ইজ মানি ল'বলৈ আমাৰ অলপ অসুবিধা হয় দ্বিতীয়তে প্ৰাকৃতিক শব্দটো এটা কৃত্ৰিম শব্দৰ বিপৰীতেও ইয়াক ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰা হয় গতিকে এই শব্দটোৰ অৰ্থটো প্ৰাকৃতিক শব্দটো স্পষ্ট নহয় তাক আমি কৃত্ৰিম ওয়েটো আমি ব্যৱহাৰ কৰিব পাৰো যেনেকৈ এসময়ত কাপোৰ পিন্ধাটো এটো এটা প্ৰাকৃতিক ব্যৱস্থা নাছিল মানুহে কাপোৰ নিপিন্ধিছিল গছৰ বাকলি পিন্ধিছিল বা এনেকুৱা ধৰণৰ বস্তু মানুহে পিন্ধিছিল কিন্তু হেতু প্ৰাকৃতিক সময়ত হেতু প্ৰযোজ্য আছিল কিন্তু এতিয়া কাপোৰ নিপিন্ধাটো
প্ৰাকৃতিক অৱস্থা নহয় এতিয়া সকলো মানুহে কাপোৰ পিন্ধে বা ঠিক এটা সময়ত কি আছিলে মানুহে এটা নৰ্মেডিক লাইফ লিড কৰিছিলে মানুহে অঘৰী জীৱন যাপন কৰিছিলে ওলৈ পৰা তলৈ মানুহে ঘূৰি ফুৰিছিলে গতিকে সেইটো এটা প্ৰাকৃতিক ষ্টেট অফ নেচাৰত মানুহ আছিল কিন্তু যেতিয়াৰ পৰা মানুহে এগ্ৰিকালচাৰ আৰম্ভ কৰিবলৈ ল'লে তেতিয়াৰ পৰা মানুহে বসবাস কৰিবলৈ ল'লে মানুহে থাকিবলৈ ল'লে এটা পাৰ্মানেণ্ট ৰেচিডেন্স মানুহৰ আহিলে গতিকে সেইটো প্ৰাকৃতিক অৱস্থা বেলেগ হ'ল গতিকে এই প্ৰাকৃতিক শব্দটোৰ ব্যৱহাৰ যেতিয়া আমি কৰোঁ তেতিয়া আমি কি কৰোঁ ইয়াক আমি বেলেগ বেলেগ দিশৰ পৰা বা বেলেগ বেলেগ এংগেলৰ পৰা আমি ব্যৱহাৰ কৰিবলগীয়া হৈছে গতিকে কিছুমানে আকৌ কয় যে মহিলা আৰু পুৰুষ এওঁলোকৰ মাজত কোনো বিভেদ নাই একেই কিছুমান লোকে আকৌ কয় যে মহিলা আৰু পুৰুষৰ মাজত প্ৰভেদ আছে কাৰণ ফিজিকেল গ্ৰোথ বা থিংকিং প্ৰচেছ সবৰে একে নহয় গতিকে এনেকুৱা অজস্ৰ উদাহৰণ আছে যিটোৰ মাধ্যমেৰে আমি ক'ব পাৰোঁ যে ক'বলৈ আমাৰ অসুবিধা যে প্ৰাকৃতিক শব্দটোৰ এটা স্পেচিফিক ডেফিনেশ্যন আছে আৰু সেই ডেফিনেশ্যনটো মাধ্যমেৰে বা সেই ডেফিনেশ্যনটো প্ৰয়োগ কৰি বা ব্যৱহাৰ কৰি আমি এটা ধৰণে আমি আগবাঢ়ি যাব পাৰিম গতিকে ইয়াক আমি বেলেগ বেলেগ দিশৰ পৰা বা বেলেগ বেলেগ এংগেলৰ পৰা আমি ব্যৱহাৰ কৰিছোঁ প্ৰাকৃতিক অধিকাৰ বুলিলে কি অধিকাৰ বুজে সেই অধিকাৰৰ মাজত সংঘাত নথকা নহয় যে আমি যেতিয়া প্ৰাকৃতিক অধিকাৰ বুলি কওঁ সেই অধিকাৰটোৱেনো কি অধিকাৰটো বুজাইছে সেই অধিকাৰটোৰ মাজত যে সংঘাত নাই সেইটো নহয় আমি এটা এক্সাম্পল দিব পাৰোঁ যে সমতা আৰু স্বতন্ত্ৰতা মানুহৰ চৰম অধিকাৰ হিচাপে বিবেচনা কৰা হয় হয়নে নহয় যে আমাক সমতা দিয়া হৈছে আৰু আমাক স্বতন্ত্ৰতা দিয়া হৈছে এইকেইটা হৈছে মানুহৰ অধিকাৰ এক্সট্ৰিম অধিকাৰ কিন্তু বাস্তৱ ক্ষেত্ৰত চৰম ক্ষমতা আৰু চৰম স্বতন্ত্ৰতা কেতিয়াও একেলগে থাকিব নোৱাৰে যে মানুহৰ বিকাশৰ কাৰণে আমি সমতা আৰু স্বতন্ত্ৰতা আমি দিব লাগিব কিন্তু যদি ৰিয়েল লাইফত আমি চাওঁ তেতিয়াহ'লে সমতা আৰু স্বতন্ত্ৰতা একেলগে কেতিয়াও থাকিব নোৱাৰে সমতা প্ৰতিষ্ঠা কৰাৰ চেষ্টাৰ ফলত কি হ'ব স্বতন্ত্ৰতাৰ ব্যাঘাত হ'ব আমি যেতিয়া সমতা এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিম তেতিয়া স্বতন্ত্ৰতাৰ ব্যাঘাত জন্ম হ'ব আৰু ঠিক সেইদৰে স্বতন্ত্ৰতা ভোগ কৰাৰ সময়ত সমতা প্ৰতিষ্ঠা কৰিব পৰা নাযায় গতিকে দুইটা হেণ্ড ইন হেণ্ড নাযায় এটা আৰু সমতা আৰু স্বতন্ত্ৰতা একেলগে কেতিয়াও আগবাঢ়িব নোৱাৰে প্ৰাকৃতিক অধিকাৰ সম্পৰ্কীয় আমাৰ যিবিলাক তত্ত্ব আমি এতিয়ালৈকে আলোচনা কৰিলোঁ তাত আমি কিছুমান খুব গুৰুত্বপূৰ্ণ আসোঁৱাহ আমি দেখিবলৈ পাইছোঁ কিন্তু এই তত্ত্বৰ মতে সমাজ অবিহনে মানুহৰ অধিকাৰ থাকিব পাৰে কিন্তু এনে ধাৰণা গ্ৰহণযোগ্য নহয় এখন সমাজ নথকাকৈ অধিকাৰ কেনেকৈ আহিব অধিকাৰবোৰ কেতিয়া আহিব অধিকাৰ মানুহে কেতিয়া ভোগ কৰিব পাৰিব যেতিয়া এখন সমাজত বসবাস কৰিব তেতিয়াহে অধিকাৰৰ কনচেপ্টটো আহিব আৰু এই অধিকাৰবিলাকক ৰক্ষণাবেক্ষণ দিব লাগিব কোনোবাই এই অধিকাৰবিলাকক ছাপোৰ্ট কৰিব লাগিব স্বীকৃতি দিব লাগিব গতিকে সমাজবদ্ধ মানুহ হিচাপে মানুহৰ অধিকাৰ ভোগ কৰিব পাৰে কিন্তু সমাজৰ পৰাহে অধিকাৰৰ সৃষ্টি হয় আৰু ৰাষ্ট্ৰই এই অধিকাৰবিলাকক স্বীকৃতি দিব লাগিব গতিকে সমাজৰ বাহিৰত অধিকাৰ থাকিব নোৱাৰে সমাজৰ ভিতৰতে অধিকাৰ থাকিব লাগিব আৰু এই অধিকাৰবিলাক উপভোগ কৰিবলৈ হ'লে ৰাষ্ট্ৰই ইয়াক স্বীকৃতি দিব লাগিব গতিকে মানুহ যিহেতু ৰাজনৈতিক প্ৰাণী আমি যিহেতু এখন সমাজত থাকোঁ এখন সমাজৰ কিছুমান নীতি নিয়মৰ মাজত থাকোঁ গতিকে সেই নীতি নিয়মবিলাক মানি চলোতে আমাৰ কিছুমান অধিকাৰৰ সৃষ্টি হয় আৰু এই অধিকাৰবিলাকক লৈ পেলাই আমি সমাজত বসবাস কৰোঁ গতিকে ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগতে নাইবা সমাজ জীৱন আৰম্ভ হোৱাৰ আগতে অধিকাৰ থকাটো কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে সমাজত যেহেতু অধিকাৰ থাকে গতিকে ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগতে বা সমাজ এখন আৰম্ভ হোৱাৰ আগতে অধিকাৰ থকাৰ কথাটো আমি একচেপ্ট কৰিবলৈ বা গ্ৰহণ কৰিবলৈ অকণমান আমি অসুবিধা পাওঁ মানুহৰ যিবোৰ দাবী সেইবোৰ সমাজে অনুমোদন কৰে মানুহৰ যিবিলাক দাবী সেই দাবীবিলাক সমাজে অনুমোদন কৰে আৰু ৰাষ্ট্ৰই তাক স্বীকৃতি দিয়ে মানুহৰ যিবিলাক অধিকাৰ থাকে সেইবিলাক সমাজে সদায় স্বীকৃতি দিয়ে আৰু সমাজে তাক গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰই তাক স্বীকৃতি দিয়ে গতিকে সেই দাবীসমূহকে আমি অধিকাৰ হিচাপে অভিহিত কৰিব পাৰোঁ গতিকে এই যিবিলাক দাবী আমি তুলিছোঁ সমাজত থাকে তাক ৰাষ্ট্ৰই তাক স্বীকৃতি দিব লাগিব যে হয় এইখিনি অধিকাৰ এই অধিকাৰখিনি থাকিলে জনসাধাৰণৰ উন্নতি হ'ব গতিকে এইখিনিক আমি স্বীকৃতি দিছোঁ তেতিয়াহে সেইখিনি
আমি অধিকাৰ হিচাপে স্বীকৃতি দিব পাৰোঁ গতিকে প্ৰাকৃতিক অধিকাৰৰ তত্ত্বটোৰ বিৰুদ্ধে যদিও আমি কিছুমান ক্ৰিটিচিজমছ আনিছোঁ আখোৱা আমি দেখিবলৈ পাইছোঁ তথাপিও এই তত্ত্বটো একেবাৰে গুৰুত্বহীন বুলি আমি ক'ব নোৱাৰোঁ ইয়াৰ যথেষ্ট কিছুমান গুৰুত্ব আছে প্ৰাকৃতিক অধিকাৰৰ জৰিয়তে আমি এনেকুৱা কিছুমান অধিকাৰক বুজাওঁ যি অধিকাৰে অতীতত আমাৰ আছিল আৰু এতিয়াও এইবিলাক হেৰাই যোৱা নাই গতিকে প্ৰাকৃতিক অধিকাৰ বুলি কওঁতে আমি যিবিলাক অধিকাৰৰ কথা কৈছোঁ যিবিলাক আমি অতীতত পাইছিলোঁ সেই অতীতৰ অধিকাৰসমূহ কিন্তু আমাৰ এতিয়াও আছে তেতিয়াহ'লে ইয়াৰ গুৰুত্ব কেনেকৈ নাথাকিব কিন্তু এই প্ৰাকৃতিক অধিকাৰৰ জৰিয়তে যদি আমি এনেকুৱা অধিকাৰ কিছুমানক বুজাওঁ যিবোৰৰ অবিহনে ব্যক্তিয়ে সৰ্বোচ্চ বিকাশ সম্ভৱপৰ নহয় তেতিয়াহ'লে ইয়াৰ গুৰুত্ব থকাটো আমি স্বীকৃতি কৰিব লাগিব গতিকে সেই অধিকাৰসমূহ থাকিলে আমাৰ বিকাশ হ'ব তেতিয়াহ'লে ইয়াৰ গুৰুত্ব আছে আমাৰ ইয়াৰ গুৰুত্ব নাই বুলি আমি ক'ব নোৱাৰোঁ এই ব্যাখ্যাটো গ্ৰীনে আগবঢ়াইছিলে পলিটিকেল ফিলচফাৰ গ্ৰীন এতিয়া আজিৰ বৰ্তমান ৰাজনৈতিক চিন্তা বা ৰাজনৈতিক প্ৰেক্ষাপটতো আমি এই অধিকাৰবিলাকৰ গুৰুত্ব আছে বুলিয়ে ক'ব লাগিব নাই বুলি আমি ক'ব নোৱাৰোঁ এই অধিকাৰৰ ফলতে আমেৰিকা বা ইউৰোপত স্বাধীনতাৰ সমতা আৰু গণতন্ত্ৰৰ ধাৰণা প্ৰচাৰ কৰা হৈছিল সেই আগৰ যিবিলাক পুৰণি প্ৰাচীন কালৰ যিবিলাক অধিকাৰ আছিল এই অধিকাৰবিলাকৰ ভিত্তিতে আজি আমেৰিকা বা ইউৰোপত অধিকাৰৰ সৃষ্টি হৈছে এই অধিকাৰৰ ধাৰণাই দৈবিক অধিকাৰৰ তত্ত্বৰ প্ৰভাৱ নাইকিয়া কৰি পেলাইছিল গতিকে এই অধিকাৰবিলাকে যিবিলাক আমাৰ পুৰণি কালৰ যিবিলাক অধিকাৰ এই অধিকাৰবিলাকে ডিভাইন ৰাইটছৰ যিটো কনচেপ্ট আছিলে সেই ডিভাইন অধিকাৰবিলাক বা দৈব অধিকাৰবিলাকৰ তত্ত্ববিলাক নাইকিয়া কৰি পেলাইছে এই অধিকাৰে দেশৰ জনসাধাৰণৰ চৰকাৰ পৰিৱৰ্তনত ক্ষমতা দিছে গতিকে তেনেহ'লে ইয়াৰ যদিও কিছুমান আখোৱাহ আমি দেখিবলৈ পাওঁ কিন্তু এইবিলাক বৰ্তমান যুগত ইয়াৰ গুৰুত্ব নাই বুলি আমি ক'ব নোৱাৰোঁ অতীজতে আমি যিকেইটা অধিকাৰৰ কথা কৈছোঁ যে আমাৰ জীৱনৰ অধিকাৰ আমাৰ সম্পত্তি গোটোৱাৰ অধিকাৰ আছিলে এই অধিকাৰকেইটাতো আজিও আছে গতিকে আজি ইয়াক চৰকাৰে আমাক ৰক্ষণাবেক্ষণ দিছে নে নাই এই অধিকাৰসমূহ গোটাই ৰাখিবৰ কাৰণে আমাক চৰকাৰে বিভিন্ন ধৰণৰ ৰক্ষণাবেক্ষণা দিছে গতিকে আমি আগৰ দিনতো আমি কি বিচাৰিছিলোঁ সম্পত্তিৰ অধিকাৰ বিচাৰিছিলোঁ জীৱনৰ অধিকাৰ বিচাৰিছিলোঁ আমি স্বতন্ত্ৰতাৰ অধিকাৰ বিচাৰিছিলোঁ আমি যদি বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ তেতিয়াহ'লে যিমানবিলাক ৱাৰ হৈছিলে আমি আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চৰ কথাই কওঁ আমি ফ্ৰেঞ্চ ৰেভলিউশ্যনৰ কথা কিয় নকওঁ আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা কিয় নকওঁ বেচিকেলি এই অধিকাৰবিলাক কিহৰ কাৰণে আছিলে আমাক ৰাজনৈতিক স্বতন্ত্ৰতা লাগে আমাক সামাজিক স্বতন্ত্ৰতা লাগে আমাক অৰ্থনৈতিক স্বতন্ত্ৰতা লাগে বেচিকেলি আমাক ফ্ৰীডম লাগে ফ্ৰীডম অফ থট ফ্ৰীডম অফ স্পীচ ফ্ৰীডম অফ এক্সপ্ৰেছনছ ফ্ৰেঞ্চ ৰেভলিউশ্যনৰ মূল মন্ত্ৰ কি আছিলে লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি আমাক স্বতন্ত্ৰতা লাগে আমাক ভাতৃত্বৰ ভাৱ লাগে আৰু আমাক সমতা লাগে গতিকে কনফ্লিক্টবোৰ কেতিয়া হ'ল বা কিহৰ কাৰণে হ'ল যেতিয়া মানুহে দেখিলে যে তেওঁলোকে যি ধৰণেৰে অধিকাৰ বা তেওঁলোকক যি ধৰণে সমাজত ৰখা হৈছিলে সেইটো তেওঁলোকৰ গ্ৰহণযোগ্য নহৈছিলে তেওঁলোকে এটা কথাই গম পাইছিলে যে সকলো দেশতে য'ত যিমান ধৰণৰ বিপ্লৱ হৈছিলে সেই বিপ্লৱবিলাকত এটা কথাই কৈছে যে মানুহ জন্মগতভাৱে ভগৱানে সকলোকে সমানে সৃষ্টি কৰিছিলে কিন্তু পিছত মানুহক কিছুমান কণ্ডিশ্যনছ সাপেক্ষে মানুহৰ মাজত প্ৰভেদ আহিল ক্লাছ ক্লাছিফিকেশ্যন আহিল ইকনমিক ক্লাছিফিকেশ্যন আহিলে কাষ্ট ক্লাছিফিকেশ্যন আহিলে যিবিলাকৰ কাৰণে আল্টিমেটলি মানুহে নিজৰ অধিকাৰৰ কাৰণে ফাইট কৰিবলগীয়া হ'ল গতিকে অধিকাৰ অবিহনে এজন মানুহৰ ব্যক্তিত্ব বিকাশ হ'ব নোৱাৰে ক্লাছৰ আৰম্ভণিতে মই তোমালোকক এটা কথাই কৈছিলোঁ যে অধিকাৰ বুলি ক'লে আমাৰ মনলৈ এনেকুৱা কিছুমান কণ্ডিশ্যনছ আহে যি কণ্ডিশ্যনছৰ মাধ্যমেৰে আমি আমাৰ আত্মবিকাশ আমি কৰিব পাৰোঁ গতিকে এই অধিকাৰবিলাক আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া নেক্সট থিয়ৰিটো হৈছে লিগেল থিয়ৰি অফ ৰাইটছ লিগেল থিয়ৰি ৰাইটছটো আমি নেক্সট ক্লাছত আলোচনা কৰিম এতিয়া আমি আজি চাওঁ যে আমি আৰম্ভণিৰ পৰা আমি কিহৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ বা আমিনো কি পঢ়িছিলোঁ কাৰণ এতিয়া হাতত বেছি যিহেতু সময় নাই মই যদি লিগেল থিয়ৰিটো আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে কমপ্লিট কৰা নহ'ব
এতিয়া আমি দেখিছো যে অধিকাৰ আমাক বিভিন্ন ধৰণৰ অধিকাৰ আমাক লাগে আমাৰ পলিটিক্যাল ৰাইটস আছে আমাৰ ইকনমিক ৰাইটস আছে আমাৰ সিভিল ৰাইটস আছে এই অধিকাৰবিলাক আমাক দিয়াৰ এটাই লক্ষ্য বা এটা উদ্দেশ্য হৈছে যে আমাৰ আত্মবিকাশ আমাৰ সেলফ গ্ৰোথ বা আমাৰ সেলফ ডেভেলপমেন্টটো আমাৰ হৈছে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু আৰু এই অধিকাৰসমূহক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আমি কিছুমান কনষ্টিটিউচনেল প্ৰভিজনছৰ কথা আমি উল্লেখ কৰিছিলোঁ যে আইনগতভাৱে এই অধিকাৰসমূহক আমি ৰক্ষা কৰিবলৈ হ'লে আমাক সংবিধানে কিছুমান ব্যৱস্থা দিব লাগিব বা আইনৰ শাসনৰ জৰিয়তে আমি এই অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰিব পাৰিব লাগিব বা আমি এটা নিৰপেক্ষ ন্যায়পালিকাৰ ব্যৱস্থা কৰিব লাগিব আৰু তাৰ লগতে আমাৰ এটা খুব ষ্ট্ৰং জনসাধাৰণৰ মতামত গঠন কৰিব আমি পাৰিব লাগিব এইবিলাকৰ মাধ্যমেৰে আমি আমাৰ অধিকাৰসমূহ সংৰক্ষিত কৰিব পাৰিম থ্যাংক ইউ